নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম অন্য পূৰ্বৰ খণ্ডকেইটাৰ দৰে আজিও আমি তিনিগৰাকী বিশিষ্ট ব্যক্তিক আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ মই তেওঁলোকক পোনে পোনে পৰিচয় কৰাই দিছোঁ মোৰ সৈতে আছে সূৰ্য চেতিয়া তেখেত বিশিষ্ট চাহ খেতিয়ক তেখেতে জীৱনত বহুবাৰ ব্যৰ্থতাৰ মূৰকত তেখেতে বৰ্তমান সাফল্যৰ শিখৰত আৰোহণ কৰিছে আৰু তেখেতে সমগ্ৰ তেখেতৰ পৰিয়ালবৰ্গক লৈ চাহ খেতি কেনেকৈ এটা উদ্যোগলৈ পৰিণত কৰিছে এই বিষয়ে জানিম আমি তেখেতৰ পৰা আৰু আছে তেখেত হৈছে নগেন চৌধুৰী পেছাত অভিযন্তা নিচা কিন্তু তেখেতৰ বৃক্ষৰোপণ আৰু বিগত সময়ছোৱাত প্ৰায় 20,000ৰো অধিক বৃক্ষৰোপণ কৰি আমাৰ ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষাৰ দিশত যথেষ্টখিনি অৰিহণা আগবঢ়াইছে আৰু তেখেত বৃক্ষ বন্ধুৰূপে পৰিচিত আৰু তৃতীয় যিগৰাকী ব্যক্তি তেওঁক নিশ্চয় মই পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই আমি সকলোৱে জানো আমাৰ ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় আমাৰ সকলোৰে মৰমৰ আদৰৰ শিল্পী তেওঁ হৈছে সীমান্ত শেখৰ আৰু আছে আমাৰ সৈতে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা তেওঁলোক ছাত্ৰ ছাত্ৰী আছে মই সকলোকে আদৰণি জনাইছোঁ মই যেহেতু সীমান্ত শেখৰ আছে আজি সীমান্ত শেখৰ গীত আৰু কথাৰ আজি অনুষ্ঠান আমি আজি সজাম আৰু সীমান্ত শেখৰ বুলি ক'লে গান গতিকে মই সকলোৰে মৰমৰ এটা গীত শুনিবলৈ তেওঁক অনুৰোধ কৰিছোঁ লৈ যোৱা একেবাৰে থৈ দিয়া কাষৰতে ফুল মৰমেৰে কত দূৰ নোপোৱাকে দিলো মোৰ এয়া তোমাৰ নজনাকে 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 ও সময় ৰৈ যা ৰৈ যা মোৰ উঠৰ হাঁহি আজি মাথো তেওঁৰ বাবেই দি দিলো একেবাৰে থৈ দিয়া কাষৰতে ভাল ফুল মৰমেৰে কত দূৰ নোপোৱাকে দিলো মোৰ এয়া তোমাৰ নজনাকে নজনাকে লা 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 নজনাকে নজনাকে বঢ়িয়া সীমান্ত শেখৰৰ সুন্দৰ মিঠা কণ্ঠৰ এটা অত্যন্ত হৃদয়পৰশা গান শুনি খুব ভাল লাগিলে সীমান্তক ধন্যবাদ জনাইছোঁ মই সীমান্তৰ পৰা আহিম কিন্তু মই তাৰ আগতে আহিছোঁ আমাৰ মাজত আছে সূৰ্য চেতিয়া মই পুনতে আপোনাক আদৰণি জনাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ জীৱন সংগ্ৰামৰ বিষয়ে আপুনি জীৱনত বহুবাৰ ব্যৰ্থ হৈছে হয় সেই ব্যৰ্থতাৰ মূৰকত আজি আপুনি সাফল্যৰ জখলাত ক্ৰমাৎ আৰোহণ কৰিছে সেই ব্যৰ্থতাৰ বিষয়ে ক'ব নেকি কেনেকৈ আপুনি ব্যৰ্থ হৈছিল তাৰপিছত কেনেকৈ আপুনি সাফল্যৰ জখলাত বিচাৰি পালে হয় মই চাহ খেতি ষ্টাৰ্ট কৰিছিলোঁ আৰম্ভ কৰিছিলোঁ 1991 চনত তেতিয়া মই প্ৰথম 2 বিঘা বাগান মই বাগানখন ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়া মই ভবা নাছিলোঁ চাহৰ এনেকুৱা এটা সমস্যা হ'ব তেতিয়া মই 2 বিঘা 8 বিঘা 10 বিঘা 20 বিঘা 50 বিঘা এনেকৈ আগবাঢ়ি গৈ আমাৰ পৰিয়ালটোৱে আজিৰ দিনটোত 300 বিঘালৈ আমি বাগান ডাঙৰ কৰিছিলোঁ কিন্তু এনেকৈ আগবাঢ়ি গৈ থাকোঁতে আমাৰ 2000 চনত আমাৰ কেঁচাপাতৰ মূল্যটো ইমান তললৈ আহিলে আমি চাহ কেঁচাপাতবোৰ ৰাস্তাত পেলাবলগীয়া হৈছিল সেই বছৰে মই তেতিয়া মই চাহৰ ব্যৱসায়ো কৰিছিলোঁ কেঁচাপাতৰ ব্যৱসায়ো কৰিছিলোঁ সেই বছৰ মই প্ৰায় 7.5 লাখ কেজি 7.5 লাখ টকাৰ মূল্য মই ৰাস্তাত পেলাই দিছিলোঁ তেতিয়া মই কি কৰিম কি নকৰিম কৈ মই কেঁচাপাতৰ ব্যৱসায়টো বন্ধ কৰি দিলোঁ আৰু নিজৰ পাতখিনিৰ পৰা মই কেনেকৈ চলিম তাৰ কাৰণে মই বিকল্প চিন্তাৰ কাৰণে চিন্তা কৰিছিলোঁ কিন্তু টকা পইচাৰ অসুবিধাৰ বাবে
মই বহুত পলমকৈ 2007 চনত গ্ৰীণ টি বনাবলৈ চিন্তা কৰিলোঁ গ্ৰীণ টি যেহেতু বেছি কষ্টিং নপৰে ফেক্টৰীটো বনাবলৈ তাত 3টামান অকল মেচিন দৰকাৰ হয় দামো পোৱা যায় বুলি ক'লে কিন্তু মই গ্ৰীণ টিটো ষ্টাৰ্ট কৰি বজাৰত বিক্ৰী কৰিবলৈ যাওঁতে মই উজত খাওঁতে বজাৰখন পাবলৈ খুব দিগদাৰ আমি পঞ্জাৱৰ বজাৰত হে আমাৰ গ্ৰীণ টিটো বিশেষকৈ বজাৰখন আছে ভাৰতবৰ্ষৰ তো পঞ্জাৱৰ বজাৰত মই চাহটো বিক্ৰী কৰিবলৈ যাওঁতে মোক পইচাই ঘূৰি নাহিলে সেইবাৰ মই 2007 চনত ফেলাৰ হ'লোঁ তাকে হতাশ হৈ ঘৰৰ পৰিয়ালে ক'লে মানুহগৰাকীয়ে যে আমি এবাৰ চিটিচিলৈ যাওঁ ব্লেক টি বুলি কয় যিটো আপোনালোকে সদায় ঘৰত খায় তো সেইটো মই তিনিচুকীয়াৰ পৰা কম পইচাৰে ছেকেণ্ড হেণ্ড মেচিন আনিবলৈ গ'লোঁ ছেকেণ্ড হেণ্ড মেচিন আকৌ ষ্টাৰ্ট কৰিলোঁ সেই বছৰো মই আকৌ উজত খালোঁ 2008ত নোৱাৰিলোঁ 9ত নোৱাৰিলোঁ তাৰপিছতে মই 10ৰ যাবলৈকে এৰিলোঁ ফেক্টৰী বস্তু বিক্ৰী কৰি দিছিল বুলি শুনিছোঁ 2010ত মই যেতিয়া মই ক'লোঁ যে মই আৰু ফেক্টৰীলৈ নাযাওঁ এই মালখিনি তহঁতি বিক্ৰী কৰি দে মোৰ খোলালীজনক ক'লোঁ মই ফেক্টৰীৰ মালখিনি শেষ কৰি দে মই নেচাওঁগৈ বুলি ক'লোঁ তাতে 2010 চনত মই সেই মালখিনি প্ৰায় 11 লাখত বিক্ৰী কৰিলোঁ চব মেচিন চব বিক্ৰী কৰিলোঁ বিক্ৰী কৰাৰ পিছত ডিব্ৰুগড় লাহোৱালত ৱৰ্কছ বুলি এটা ৱৰ্কশ্বপ আছে তেওঁলোকে চিটিচি মেচিন দিয়ে তেওঁলোকৰ মেনেজমেণ্টৰ লগত কথা পাতি তেওঁলোকে মোক ক'লে 22 লাখত এটা সৰু চিটিচি মানে অনলাইন কমপ্লিট চাহ বনিব নতুন মডেল আজিকালি কয় মিনি ফেক্টৰীটো মই ভয়ে ষ্টাৰ্ট কৰিলোঁ সেই বছৰ মই প্ৰডাকশ্যন কৰিছোঁ প্ৰায় 40,000 কেজি লাষ্টত তাকো ছেপ্টেম্বৰ মাহৰ বিশ্বকৰ্মা পূজাৰ পিছত প্ৰথম 10 চনত তাৰপিছতে মই সেই বছৰ কিছু লাভ নহ'লেও লোকচানলৈ নগ'ল তাৰপিছতে 11 চনত মই ডে নাইট কষ্ট কৰিছোঁ ডে নাইট সেইটো একচুৱেলি মেচিনে 1 লাখৰ কেজি কেপাচিটি মই 2,20,000 কেজি বনালোঁ ৰাত দিন মই খোৱা বোলা বস্তুটোৱেই নোৱাৰে মই 2,20,000 কৰোঁতে মই লাভৰ মুখৰ ফালে আগবাঢ়িলোঁ ঠিক আছে মই আহিম আপোনাৰ এই কাহিনী আৰু আছে মই আহিছোঁ বৃক্ষ বন্ধু নগেন চৌধুৰীৰ ওচৰলৈ চৌধুৰী ডাঙৰীয়া আপুনি পেছাত এজন অভিযন্তা কিন্তু আপোনাৰ নিচা হৈছে বৃক্ষৰোপণ আপুনি বিভিন্ন ঠাইত গছ পুলি লগাই ফুৰে কেনেকৈ আপোনাৰ এই নিচা হ'ল আৰু এই নিচাত ব্ৰতী হৈ আপুনি ক'ত ঘূৰিছে গছ পুলি লগাবলৈ মই আচলতে গাঁৱৰ ল'ৰা আৰু গাঁৱত থকা সূত্ৰে আমি গছৰ মাজতে ডাঙৰ হওঁ গছৰ লগতে খেলিছিলোঁ তাৰপিছত মই এজন বন্ধুৰ লগত লগ লাগি 2 বিঘা মাটিৰ চিচু খেতি কৰিলোঁ চিচু বাগানৰ খেতি কৰিলোঁ গছবিলাক এইটো আছে আৰু সেই গছবিলাকৰ মই নিজৰ ঘৰত ব্যৱহাৰটো কৰিছোঁ প্ৰায় 30 বছৰ হৈ গ'ল তাৰপিছত আমি তাহানিতে স্কুলত পঢ়িছিলোঁ যে একবৃক্ষ দশপুত্ৰ সম বা গছ থাকিলে মানুহ থাকিব বা গছ থাকিলে জীৱকুল থাকিব আজিৰ পৰা প্ৰায় 10 বছৰ আগতে 2010 চন বুলি ক'ব পাৰি 10 চনৰ পৰা মই গছ পুলি ৰোৱা আৰম্ভ কৰিলোঁ আৰু 2013 চনত মই এটা অনুষ্ঠানৰ নাম দিলোঁ বহুত ভাবি চিন্তি যে আমাৰ ধৰণীখন উদ্দেশ্য ধৰণীখন সেউজীয়া কৰাৰ আৰু সেইকাৰণে মই অনুষ্ঠানটোৰ নাম দিলোঁ সেউজী ধৰা আৰু সেউজী ধৰা বজালীৰ উদ্যোগত মই বিভিন্ন ঠাইত গছপুলি ৰোপণ আৰম্ভ কৰিলোঁ গছপুলি বহুতে ৰুৱে বিভিন্ন সংগঠন আছে বিভিন্ন ব্যক্তি আছে গছপুলিটো ৰুই দিয়ে ৰুই পেলাই তাত এৰি থৈ আহে বহু সময়ত আমি চৰকাৰৰ উদ্যোগত লাখ গছপুলি ৰোৱা দেখোঁ পাছত কিন্তু কাৰ্যকৰী কোনো ফল দেখা নাযায় আপুনি গছপুলি ৰোৱাতে ক্ষান্ত নহয় গছপুলি প্ৰতিপালন কৰাত লাগিছে আৰু সেইটো সম্পূৰ্ণ আপোনাৰ ব্যক্তিগত খৰচত কৰি আছে সম্পূৰ্ণ ব্যক্তিগত খৰচ কেনেকৈ কৰে কি কৰিছে আপুনি প্ৰথম অৱস্থাটো আমি উপযাচি গৈছিলোঁ অনুষ্ঠানবিলাকত কেতিয়াবা বিহুত কেতিয়াবা সভাত কেতিয়াবা কোনো ক্লাবৰ প্ৰতিষ্ঠা দিৱস এইবিলাকত আমি উপযাচি গৈছিলোঁ কিন্তু এতিয়া আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়া আমাক বজালীৰ প্ৰতিটো অনুষ্ঠানে আমাক মাতি নি পেলাই বৃক্ষৰোপণ কৰে বা আমি নগ'লে তেওঁলোকে নিজাকৈ কৰে নাই চৌধুৰী মই আপোনাৰ আচলতে আকৌ আহিম চৌধুৰীৰ যিখিনি কথা আচলতে সত্যন্ত প্ৰশংসনীয় আৰু আপোনাৰ লগত আনন্দ খাটনি আছে দুইজনে এনেকৈ তাত বৃক্ষৰোপণ কৰিবলৈ লৈছে তাত এতিয়া যিকোনো অনুষ্ঠান আনকি বিবাহ কাৰ্য অন্য নালাগে বিবাহ কাৰ্য জন্মদিন সকলোতে আজিকালি তাত মানুহে গছপুলি ৰোৱাৰ কাম আৰম্ভ কৰিছে নিঃসন্দেহে প্ৰশংসাৰ কাম আপোনালোকে কৰি আছে মই আহিছোঁ সীমান্ত শেখৰৰ ওচৰলৈ সীমান্ত শেখৰৰ যাত্ৰাৰ বিষয়ে জানিম গানটো শুনোৱেই সীমান্ত আমাৰ অন্যতম জনপ্ৰিয় শিল্পী কিন্তু আজি এই জনপ্ৰিয়তা অৰ্জনৰ পথত সীমান্তই নিশ্চয় বহু কণ্টাকীৰ্ণ পথ অতিক্ৰম কৰিবলগীয়া হৈছে
এই যাত্ৰাৰ বিষয়ে সীমান্তৰ বাবদ জানিব বিচাৰিম ব্ৰদা মোৰ যাত্ৰাটোৰ কথা ক'ব গ'লে মই বহুতবাৰ ফেইলাৰ হৈছোঁ আৰু মই যদি 100 টাইমছত 80 টাইমছ ফেইলাৰ হৈছোঁ 20 টাইমতে মই ছাকচেছফুল হৈছোঁ তো মই এতিয়াও ফেইলাৰ এণ্ড ছাকচেছটো মই হৈ থাকোঁ প্ৰতিটো মুহূৰ্তত ফেইলাৰ হ'লে বহুত বস্তু শিকা যায় কিন্তু মই মোৰ নিজৰ পুৰণিখিনি মই কেতিয়াও পাহৰি যোৱা নাই তো মোৰ যাত্ৰাটো আৰম্ভ হৈছিলে এটা খুব ইণ্টাৰেষ্টিং ষ্টৰীৰ পৰা এইটো হৈছে বিহু ফাংচন এখনৰ পৰা আৰম্ভ হৈছিলে তো মই আচলতে সৰুতে গান গাইছিলোঁ কিন্তু তেতিয়া মোৰ ভইচটো ছোৱালীৰ দৰে আছিলে সৰু ছোৱালীৰ ভইচ থাকে ন সৰুতে যেতিয়া গাইছিলোঁ তো লাহে লাহে মই ক্লাছ 8 মান পালোঁ মোৰ ভইচটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিলে তাৰপিছত মই চেষ্টা কৰোঁ মই গান গাব নোৱাৰোঁ আই ট্ৰাইড লট অফ টাইম মই গান গাব নোৱাৰোঁ মই প্ৰায় 4 বছৰ বাথৰুমতো গান গোৱা নাই আই ৱাজ সো এছেম্ড অফ মাই ভইচ কিন্তু গান গোৱাৰ ইচ্ছা আছে গান গোৱাৰ পৰা ইচ্ছা আছে আৰু মই সুৰবিলাক দিব পাৰোঁ কিন্তু মোৰ মাতটো নোলায় তেতিয়া মোক যিবোৰ মানে কিছুমান ওচৰৰ মানুহ আছিলে সিহঁতে হয়তো সৰুতে গান গোৱা শুনিছিলে বহুতে মোক সোধে তই আজিকালি গান গাওঁনে মই কওঁ মানে মই নাগাওঁ গান আজিকালি তাৰপিছত তাৰ মাজতে এনেকুৱা কিছুমানে ইনচাল্টো কৰিছিলে যে তোৰ ভইচটো যিটো চেঞ্জ হৈ গ'ল তইতো গান গাব নোৱাৰিবি এতিয়া মোৰ মনত আছে এজন মানুহে মোক এবাৰ খুব বেয়াকৈ কৈছিলে এটা হেৰিত মানে মই ৰখি আছিলোঁ মোক কৈছে তই তোৰতো গান গোৱা গ'ল এতিয়াৰ পৰা তোৰ ভইচটোতো আজিকালি ফাটি গ'ল তই নোৱাৰিবি গান গাবলৈ এতিয়া চ' ডেট পইণ্ট সেইদিনা মোৰ কাৰণে জীৱনত আটাইতকৈ চেলেঞ্জিং পইণ্ট আছিলে যে হি ইনচাল্টেড মি টু ডেট ৱে আৰু সেই ইনচাল্টটোৰ যেন মই আনচাৰ দিবৰ কাৰণে মই নিজকে বৰ্ডি বনাব লাগিব মোৰ লগৰ এটা আছিলে সি আজিকালি ইংলিছৰ লেকচাৰাৰ হৈ গ'ল কোনোবা এখন কলেজৰ মই নাজানো এতিয়া পাওঁ তাক মাজে মাজে সি তেতিয়া কীবৰ্ড বজাইছিল তাৰ এটা জীৱন তাৰ নামটো আছিলে মানৱ যে বিহু ফাংচন আছিলে আমাৰ 2000 মানত তো মই ক'লোঁ যে মই গান গাম সি কৈছে তই গান গা মই কীবৰ্ড বজাম এতিয়া গান গাবৰ কাৰণেতো বিহু কমিটিক আমি এপ্ৰ'চ কৰিব লাগিব তো বিহু কমিটিৰ ছেক্ৰেটাৰীজন তাৰ দাদা আছিলে আচ্ছা তো হেমেন্দা আছিলে হেমেন্দাক আমি দুটাই গৈ পেলাই ৰিকুৱেষ্ট কৰিলোঁ হেমেন্দা আমাক দুটা গান গাব দিব সিটো মুঠেও গাব নিদিয়ে আমাক সি কৈছে নাই নাই তহঁতি যদি গান গাওঁ ষ্টেজত মোৰ নাম বেয়া হ'ব ইমান মানুহে গান গাব বিচাৰি আছে কাকো গান গাবলৈ দিয়া নাই মোৰ ভাইটিয়ে কীবৰ্ড বজাব আৰু তই গান গাবি তই বাৰু ঠিক আছে সি কীবৰ্ড বজালেতো চবে মোক ধৰিব মই কৰিব দিছোঁ বুলি তাৰপিছত নাই আমি তাক মানে দিনে ৰাতিয়ে ভৰি চৰি ধৰিছোঁ নাই আমাক গান গাবই দিব লাগিব চ' মানৱে ক'লে যে মই কীবৰ্ড নবজাওঁ ইয়াক গাবলৈ দে তো তাহাঁতে কাৰোবাক কাৰোবালৈ আলোচনা কৰিলে বাকীকেইটাও ক'লে যে ঠিক আছে তাতে দুজনমান মানে মোক অলপ ভাল পোৱা মানুহ আছিলে আৰু সেইটো ক'লে ঠিক আছে দে সি বহুত দিনৰ পিছত গান গাব বিচাৰিছে তাক চান্স এটা দিওঁ এইটো 2001ৰ ঘটনা তাৰপিছত উঠিলোঁ গান গাবলৈ সি কীবৰ্ড ল'লে বাকী মিউজিচিয়ান 4জন আমি হায়াৰ কৰিলোঁ তো 4জনকে মোৰ এতিয়াও মনত আছে উই পেইড দাম 50 rupees এজনক 50 টকাকৈ দিছিলোঁ এইটো ক'ৰ ঘটনা কোনটো তোমাৰ ঘৰ টিহুত এইটো টিহুৰ ঘটনা টিহুৰ বিহুখন যে টিহু ৰঙালী বিহু ফেষ্টিভেল তাৰপিছত গান গাবলৈ উঠিলোঁ মোক একদম লাষ্টত দিছে কিয় লাষ্টত মানে কৃষ্ণমণি নাথ উঠিব কৃষ্ণমণি নাথ তেখেত খুব পপুলাৰ তেতিয়া তেখেতৰ নতুনকৈ পপুলাৰ হৈছে আৰম্ভ হৈছে তেখেতৰ জাৰ্ণিটো তো কৃষ্ণদাৰ আগত মোক গাবলৈ দিছে আৰু মোক আগত গাবলীয়ে কথাটো কি হ'ল তাতে দুজনমান মোক যিজন ভাল পোৱা মানুহ আছিলে তাহাঁতে তাৰমানে এটা প্লেনিং কৰিলে যে তই যদি ভাল গাওঁ তেতিয়াহ'লে যিখিনি গুৱাহাটীৰ পৰা শিল্পী আহিছে তাহাঁতক তোৰ চকুত পৰিব এইটো কিবা এটা ভাল হ'ব তেতিয়া তো মই গাবলৈ উঠিলোঁ তেতিয়া জুবিন দাৰ দুটা গান খুব পপুলাৰ হিয়ামন বুলি এলবাম এখন ওলাইছিল ঔ মোৰে ল'ৰাৰ মাক বুলি এটা গান খুব পপুলাৰ হৈছিলে আৰু এটা অনুপ দাই লিখা গান এটা আছিলে তাৰপিছত মোক গাবলৈ ক'লে গানটো মই গালোঁ প্ৰথম গানটো গালোঁ যে ঔ মোৰে ল'ৰাৰ মাক গালোঁ তাৰপিছত যেতিয়া গাবলৈ দিলে মোৰ গানটো ভাল হ'ল তই অডিয়েঞ্চে খুব ৰিকুৱেষ্ট কৰিলে সীমান্ত তই আৰু এটা গাব লাগে আচলতে আমাক দুটা গাবলৈ দিয়া নাছিলে এটাই গাবলৈ দিছিল কিন্তু আমি দুটা ৰেডি হৈ গৈছিলোঁ কিবাখনত গাব লগা হ'ব পাৰে তো তাৰপিছত ছেকেণ্ড গানটো যেতিয়া গাবলৈ দিলে মানৱে পিছফালে কীবৰ্ডটো বজাই লগে লগে কৈছে ষ্টাৰ্ট কৰি দে এতিয়া ৰ'বলৈ সময় নাই তাৰপিছত ই বজালে আমি গালোঁ ডেট ৱাজ আ টাৰ্ণিং পইণ্ট অফ মাই লাইফ মই নামি অহাৰ পিছত ষ্টেজৰ যেতিয়া চিৰিয়ে নামি আহিলোঁ এজন মানুহ মোৰ কাৰণে ৰৈ আছিলে মোক মাতি আছে তুমি এইফালে আছোন ভাইটি ইফালে মই গ'লোঁ মোৰ খুব ভয়ো লাগিছে সৰু ল'ৰা কৈছে তুমি গান কেতিয়া গোৱা মই কৈছোঁ মই সৰুৰ পৰা গাইছিলোঁ কিন্তু মাজতে বন্ধ কৰিলোঁ 5 বছৰমান নাগালোঁ কৈছে ঠিক আছে তুমি এটা কাম কৰিবা তোমাৰ ভইচটো এবাৰ ষ্টুডিঅ'ত চেক কৰিব লাগিব আমিতো ইয়াত ভালেই পাইছোঁ তোমাৰ ফোন নম্বৰটো দিয়া
তেতিয়া মই আমাৰ ঘৰত তেতিয়া মোবাইল নাছিলে তেতিয়া ক্ৰেডল ফোন আছে ঘৰত মোৰ ঘৰত ফোন আছে ফোনৰ নাম্বাৰটো দিলোঁ আৰু মই 1 মাহমান যোৱাৰ পিছত এদিন ফোন এটা আহিছে আহি কৈছে যে সীমান্ত মই সেই মানুহজনে কৈছোঁ মই মানুহজনৰ নামটো কম এতিয়া ইজ ভেৰি ফেমাছ মানুহজনো তাৰপিছত মই ক'লোঁ এনেকৈ ঠিক আছে হ'ব দাদা মই আহিম তাত এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে অলপমান দীঘলীয়া কৈছোঁ বাৰু ঠিক আছে খুব ইণ্টাৰেষ্টিং ষ্টৰি খুব হাঁহি উঠাৰ ষ্টৰি দেই সেইটো মই আজিলৈকে ৰিভিল কৰা নাই কেতিয়াও চ' মই যেতিয়া মই সৰু আছিলোঁ যদি মই অকলশৰে মাতিছিলে দেউতাই তেতিয়া মোৰ মামাৰ ল'ৰা এটা আছে সি ডক্টৰ এতিয়া সি পঢ়ি আছে মোৰ লগৰ একেলগৰ সি মানে মেডিকেল এণ্ট্ৰেঞ্চ দিব সি আৰু ৰাতি মই মামাৰ ঘৰত থাকোঁ মানে সি তাৰ ৰুমত মই থাকোঁ গৰমৰ দিন মাত ভাঙিব বুলি ফেনখন নচলাওঁ সি বেচাৰাই তেতিয়া গৰমত ঘামি জামি শুই থাকে কিন্তু সি মোক নকয় ফেনখন চলাবি বুলি সি চ' ছাপৰ্টিভ সি এতিয়াও মোৰ লগতে থাকে তাৰপিছত মানুহজনে মাতিলে ফোন কৰি গ'লোঁ দেউতাই ক'লে যে বিকাশক লগত লৈ যাবি কোন মানুহ চিনি নাপাওঁ থাকে হাজনতে ঘৰৰ পৰা সেই কামাখ্যা মন্দিৰটোৰ সন্মুখৰ ৰাস্তাটোত মোক ৰখি থাকিব দিছে তাতে গৈ ৰৈ আছোঁ আৰু তাৰপিছত এখন মাৰুতি ভেন আহিছে তেতিয়া ভেনত মানে মানুহ আহে আৰু সোপা ধৰা আহে বেলেগ মোৰ মামাৰ ল'ৰাটোৱে কৈছে ই কিন্তু সোপা ধৰা হ'ব পাৰে চ' ইণ্টাৰেষ্টিং ষ্টৰি মানে খুব হাঁহিয়ে উঠে মোৰ কথা মনত পৰিলে ভেনৰ পৰা মানুহ এজন নামিলে মই গম পাইছোঁ সেইজনে মানুহ যিজনে মোক লগ পাইছিলে তেখেতৰ নামটো হৈছে জেডি দা বুলি মাতোঁ আমি জয়ন্ত দাস জেডি দা হৈছে ৱেভ মিউজিকৰ যিটো ৱেভ বুলি আগতে আছিলে সেই মিউজিকটোৰ হি ৱাজ দ্য প্ৰাইম পাৰ্টনাৰ গোটেই অসমৰ যিটো জেনেৰেশ্যনত ৱেভৰ ষ্টাৰ্ট কৰিছিলে জেডি দাহঁতে ষ্টাৰ্ট কৰিছিলে তো সেই মানুহজনৰ কাৰণে আজি মোক গোটেই আজি যদি মই সেই মানুহজনৰ বহুত কণ্ট্ৰিবিউশ্যন আছে দেন সেইটো তাৰপিছত মোক মাতিব পেলাই লৈ গ'ল ষ্টুডিঅ' এটাত যেতিয়া আমাক ষ্টুডিঅ'টোত সোমাই লৈ গৈছে ফেঞ্চি বজাৰৰ একদম গলিৰ ভিতৰত ষ্টুডিঅ'টো লৈ গৈ আছে আন্ধাৰ মুন্ধাৰ ৰাস্তা আমি বিৰাট ভয় খাইছোঁ ভাবিছোঁ আজি আমি আমাক মানে বেয়া বস্তুৱে পালে আৰু আজি গ'ল আৰু আমাৰ তাৰপিছত ভিতৰত গৈ যেতিয়া ষ্টুডিঅ'টো দেখা পালোঁ তেতিয়া বিশ্বাস হ'ল এতিয়াতো ষ্টুডিঅ' হয় কাৰণ ষ্টুডিঅ' তেতিয়ালৈকে দেখা নাছিলোঁ ইটছ এ শ্বকিং থিং ষ্টুডিঅ'টো দেখা পাই মোৰ এনেকুৱা লাগিছে এইটো ষ্টুডিঅ' ইয়াত গান গায় তাৰপিছত যেতিয়া মোক গানটো গাবলৈ ক'লে তেতিয়া বিজয় ভূঞাৰ গান এটা উলিয়াই দিলে মোক গানটো আছিলে জুমি জুমি নাচাবা তেনেকৈ পুৰণা গানটো তুমি গাইছা তোমাক ভইচটো টেষ্ট কৰিম গালোঁ গোৱা হৈ গ'ল তাৰপিছত মোৰ মালে ফোন কৰিছে মানুহজনে ষ্টুডিঅ'ৰ পৰা কৈছে আপোনাৰ ল'ৰাক আমি ভইচ টেষ্ট কৰিছিলোঁ তাৰ ভইচটো শুনিব নেকি এবাৰ মই কৈছে শুনিম ফোনতে শুনাই দিলে কৈছে ই বহুত ভাল গাইছে গতিকে আমি তাক লৈ এখন কেছেট কৰিম এতিয়া কেছেটৰ কথা শুনাৰ পিছত মোৰ মাথা গৰম মই তোমাক ইয়াত ৰখাওঁ ইণ্টাৰেষ্টিং পইণ্ট আহিছে কেছেটলৈ প্ৰথম প্ৰৱেশ আৰু কথা পাতিম আমাৰ যিকেইগৰাকী অতিথি আছে তেওঁলোকৰ পৰা আৰু বহু নজনা কথা জানিবলগীয়া আছে বহু অনুপ্ৰেৰণামূলক কথা জানিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি তিনিগৰাকী বিশেষ ব্যক্তিৰ সৈতে কথা পাতি আছোঁ আৰু আমাৰ সৈতে আছে সীমান্ত শেখৰ সীমান্ত যেতিয়া আছে গান লাগিব আমাক আমাৰ সকলোৰে দাবী এবাৰ সীমান্ত কি শুনাব তাৰপিছত আমি কথা পাতিম বুকু ফাটি মৰি যাং জানৈ যদিও তোক নাপাওঁ মন জানৈ নেজানা দিগাৰ মাৰি মৰি যাম হ'বলগীয়া নাওয়া মাছেনো যায়ো যায় জানা নহেনো যায় ভতিয়া জানা লা 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 জানৈ নেজানা গুলি মাৰি মৰি যাম হ'বলগীয়া বঢ়িয়া সুন্দৰ মই আকৌ এবাৰ আহিছোঁ আপোনাৰ ওচৰত আপুনি ইতিমধ্যে ক'লে 2011 চনত আপুনি ফেক্টৰী আকৌ গ্ৰীণ টি ব্লেক টি আৰম্ভ কৰিবলৈ আহিছে তাৰপিছত কি কৰিলে কেনেকৈ কৰিলে 2011 চনত আকৌ নতুন যিটো মিনি টি ফেক্টৰীটোৱে আকৌ প্ৰডাকশ্যন ষ্টাৰ্ট কৰি দিলোঁ প্ৰডাকশ্যন ষ্টাৰ্ট কৰি এইটো 2,20,000 কেজি সেই বছৰ মই উৎপাদন কৰিলে তাৰপিছত 2012 চনত আৰু কৰিলোঁ 2,50,000 কৰি
কিন্তু মই চালোঁ যে প্ৰফিট খুব কম যিমান কষ্ট কৰিলোঁ সিমান নাপালোঁ কিন্তু আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিসকল স্মল টি গ্ৰৱাৰ্ছ আছে তেওঁলোকৰ এছাম শিক্ষিত ল'ৰাই মোক এদিন মোৰ ফেক্টৰীটো আহিছিলে মোৰ ফেক্টৰীটো সম্পূৰ্ণ বাঁহৰ আপোনালোকে আচৰিত পাব অকল টিংকিখিনিয়ে আছিলে অকল বাঁহৰ ছেট সেই বাঁহৰ ছেটটো তেওঁলোক আহিলে 7জন ল'ৰা আহিলে ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকে ক'লে যে দাদা মই আপোনাৰ বয়সত ডাঙৰ তেওঁলোকতকৈ ক'লে যে আপুনি ভাল চাহ বনাওক আৰু ভাল কেঁচা পাত লওক আমি লাকুৱাত দি আছোঁ লাকুৱাত টি ষ্টেট লাকুৱাত টি ষ্টেটৰ দামটো বহুত আৰু ভাল দামো পায় মানে কোৱালিটি প্ৰডাকশ্যন কৰিলে কোৱালিটি তেওঁ অসমৰ 3 নম্বৰ 2 নম্বৰত থাকে লাকুৱাত টি ষ্টেট ৰেংকটো তেতিয়া মই ক'লোঁ চাওক মই আগতে 2বাৰ ফেলাৰ হৈছোঁ আকৌ 3 নম্বৰ তোমালোকে আহি পেলাই মোক আকৌ ধ্বংস কৰিবলৈ আহিছা তেতিয়া তেওঁলোকে ক'লে চিতাদাৰ সেইটো নহয় আপুনি যাওকচোন তেওঁলোকে 1 ঘণ্টামান তেওঁলোকে মোৰ লগত বহি কথা পাতিলে মই তেওঁলোকক কমিটমেণ্ট দিলোঁ মই 40% কোৱালিটি চাহ বনাম ৰিমেইনিং 60% মই আগৰ বনাম কি ফেলাৰ হ'লেও মই ইমান ফেলাৰ নহওঁ তাৰপিছতে তেওঁলোকে মোক পাত দিলে আপোনালোকে আচৰিত খাব মই চাহ বনাই বজাৰত দিয়াৰ সেইদিনাখনেই বিক্ৰী হয় মোৰ আৰু সেই বছৰ মই 2013 চনত সেই 2,50,000টো বাদ দিয়ক 13 চনত 1,62,000 চাওকচোন মই আধা বনালোঁ 1,62,000 আগতে যদি মই 10 টকা পাইছিলোঁ সেই বছৰ মই পাৰ কেজি 30 টকা পাইছোঁ আৰু লগে লগে বিক্ৰী কৰিছোঁ লগে লগে বিক্ৰী কৰি মই বজাৰত দিছোঁ ছেম ডে মই চাহপাতৰ প্ৰডাকশ্যন মানে কোৱালিটি ভাল হোৱা কাৰণে কোৱালিটি তাৰ লগে লগে মই 80% কোৱালিটিলৈ গুচি আহিলোঁ য'ত নেকি মই 40 কৰিছিলোঁ 80% কোৱালিটি কৰি 20% জেনেৰেল হৈ গ'ল তাৰপিছতে 14ত মই 1,64,000 বনালোঁ অলপ বাঢ়িছে 2000 বাঢ়িছে তাৰপিছতে মোৰ মাইণ্ডটো একদম চেঞ্জ হৈ গ'ল কোৱালিটি বনাই মোৰ ধৰি লওক অন্য চিনি নাপালেও বজাৰত এটা বস্তু পালে গুজৰাট আৰু ৰাজস্থানত যে মোৰ চাহ বিষ্ণুপ্ৰিয়া চাহ বুলি ক'লে তেওঁলোকক লাগেই টনা ডিমাণ্ড মোৰ চাহ তাৰপিছত বেংকে মোক ক'লে যে আপোনাৰ মোৰ ট্ৰেনজেকশ্যন ভাল দেখিলে বেংকে মোক মানে লগে লগে আপুনি লোন লওক ক'লে তাৰপিছতে মই 15ত লোনটো লৈ ল'লোঁ সেই বছৰ মই আকৌ আগৰ সৰু মেচিনটো থৈ ডাঙৰ মেচিন এটা আকৌ বহালোঁ ডাঙৰ মেচিনটো বহাই চাহ ফেক্টৰী মানে লাইনটো তাৰ নেক্সট ডে মই 2,06,000 বনালোঁ তাৰ 16 চনত মই বনালোঁ 2,96,000 17ত যোৱা বছৰ মই 4,12,000 কেজি বনালোঁ আৰু মোৰ লাষ্ট 3 yearsত 13, 14, 15, 16 মোৰ ফেক্টৰী কালাৰ চেঞ্জ হৈ গ'ল আচ্ছা মোৰ এটাই মই ভুল কৰিলোঁ মই ফটো ৰাখি নথলোঁ মোৰ আজিৰ দিনটোত মোৰ চব অনলাইন এতিয়া চব অনলাইন আচ্ছা যিটো ফেক্টৰী সম্পূৰ্ণ বাঁহ দি থলুৱা প্ৰযুক্তি আৰম্ভ কৰিছে এতিয়া তাত সম্পূৰ্ণ আপুনি অনলাইন ব্যৱস্থা ছেটখনত টিংখিনিহে খালি আছিলে বাকী চব বাঁহৰ দিনক মই আপোনাৰ ওচৰত আকৌ এবাৰ আহিম আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ চৌধুৰী ডাঙৰীয়া আপুনি বৃক্ষৰোপণৰ কথা ক'লে ইতিমধ্যে বজালী অঞ্চলত আপোনাৰ সকলোৱে আপুনি এটা পৰম্পৰাই এক প্ৰকাৰ সৃষ্টি কৰিলে যে কিবা অনুষ্ঠান হ'লে গছপুলি লগাব লাগিব বৃক্ষৰোপণ কৰিব লাগিব হয় সেই বিষয়ে কওক এতিয়া এইটো আমাৰ প্ৰচেছ ধাৰাবাহিকভাৱে চলি আছে আৰু ইতিমধ্যে আপুনি গম পাইছে বা কৈছেই যে মোক বৃক্ষবন্ধু উপাধিও প্ৰদান কৰিছে তাৰপিছত কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিত যিটো অনুষ্ঠানত আপুনি জড়িত আছিল দিছিলে তাৰ কিছুদিন আগতে গুৱাহাটীৰ আমাৰ সেউজৰত্নী এৱাৰ্ডো দিছিলে আৰু এইবেলি বিশ্ব পৰিৱেশ দিৱসত 5 জুনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক মাতি নি পেলাই ডিগবৈত কেন্দ্ৰীয়ভাৱে সম্বৰ্ধিত কৰিছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া আপোনালোকে যিটো পৰম্পৰা সৃষ্টি কৰিলে এনেকুৱা শুনিছে বিয়া হ'লেও আজিকালি তাত বৃক্ষৰোপণ কৰে হয় কি পৰিৱেশ এতিয়া মই বহুদিনৰ পৰাই কেইবাঠাইতো কেতিয়াবা বিয়াত দৰাৰ লগত বৃক্ষৰোপণ কৰিছোঁ বিয়াৰ দিনাখন কেতিয়াবা ক'ৰবাত কইনাৰ লগত কৰিছোঁ কিন্তু আজি কিছুদিন আগতেই দুঠাইমানত মানে দৰা কইনা একেলগে কিছুমানে বিয়া আগৰ দিনা ৰেজিষ্ট্ৰি হৈ যায় বা তেনেকুৱা বিয়াত দৰা কইনা একে লগ হৈ পেলাই বৃক্ষৰোপণ কৰি পেলাই তেওঁলোকে যুগ্ম জীৱন পাতনি মেলিছে আৰু
এইটো সঁচাকৈ আনন্দ সুন্দৰ আৰু তেখেতৰ প্ৰশংসনীয় পদক্ষেপ এইকাৰণে যে তেখেতে সম্পূৰ্ণ ব্যক্তিগত উদ্যোগত নিজৰ পকেটৰ ধনেৰে তেখেতে এই কামটো কৰি আছে তেখেতে কোনো ইয়াৰ কাৰণে চৰকাৰৰ সাহায্য লোৱা নাই আনকি তেখেতৰ এটা নিজা নাৰ্চাৰী আছে নাৰ্চাৰী পুলিয়ে গছ বৃক্ষৰোপণ কৰে সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ আপোনাৰ আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ মই আকৌ সীমান্তৰ ওচৰলৈ আহিছোঁ সীমান্ত আমি সামৰিছিলোঁ যে প্ৰথম সীমান্তই কেছেটৰ কথা গম পালে যে কেছেট এটা হ'ব সীমান্ত শেখৰৰ কেনেকুৱা লাগিছিল কি অনুভৱ হৈছিল আৰু তাৰপিছত কি হ'লগৈ সেইটো ছাকচেছৰ পিছত আৰু এটা ফেইলাৰ হ'ল নাই এইটো এলবামটো কি হ'ল প্ৰথম এলবাম সেইটো এলবামটোৱে মোৰ কাৰণে ফেইলাৰ আছিলে আচ্ছা মই যেতিয়া গানটো গাবলৈ কোৱা হ'ল তাত ডাঙৰ প্ৰব্লেম এটা আছিল কি মই যদিও মই তেখেতসকলৰ কাৰণে ভাল গাইছিলোঁ বা শুনিবলৈ ভালে আছিলে কিন্তু টেকনিকেলি মই বস্তুবোৰ জনা নাছিলোঁ মই একোৱে জনা নাছিলোঁ কেছেটখন বেছি সফল নহ'ল তাৰপিছত ফেইলাৰ হোৱাৰ পিছত তেতিয়া আচলতে কি হৈছে ফেইলাৰ হোৱাৰ পিছত আকৌ উঠাটো এটা খুব টাফ যেহেতু কোনো ধৰণৰ মিডিয়াও নাছিলে তেতিয়া তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হ'ল মই পঢ়িবলৈ গুচি গ'লোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় চ' ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই পঢ়িবলৈ যাবলৈ মন নাছিলে তেতিয়া মই ভাবিছিলোঁ গুৱাহাটীত পঢ়িলে মই গান গাই থাকিব পাৰিম কিন্তু মোৰ দেউতা আৰু মায়ে যুঁজবচিত থৈ আহিলে মানে কিয়নো ইয়াত মই ঘূৰি থাকোঁ কিন্তু হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি ইজ দ্য টাৰ্ণিং পইণ্ট ইন মাই লাইফ এগেইন আচ্ছা ইট বিকামছ দ্য টাৰ্ণিং পইণ্ট তো মই পঢ়িবলৈ গৈছিলোঁ বেচেলৰ অফ ফাৰ্মাচী তাত এডমিশ্যন ল'লোঁ আৰু ডিব্ৰুগড় ঠাইটুকুৰা হৈছে ফুল্লি কালচাৰেল প্লেচ চাৰিওফালে কালচাৰত মানুহবোৰ লগ পালোঁ মই ডক্টৰ হীৰেণ গোহাঁইক লগ পালোঁ হীৰেণ গোহাঁইক লগ পাইছোঁ দেন সৈয়দ ছাদুল্লাহক লগ পালোঁ তাৰপিছত এতিয়াৰ তাতে এটা ডাঙৰ পইণ্ট মোৰ লগত এডিশ্যন হ'ল তাৰপিছত যি ল'ৰাজনে মোৰ বহুত পপুলাৰ গান প্ৰগ্ৰামিং কৰিছিলে সেই ল'ৰাজনক মই তাত লগ পাইছিলোঁ আৰু অসমৰ সি আজিৰ তাৰিখত ওৱান অফ দ্য মষ্ট পপুলাৰ আৰু টেলেণ্টেড প্ৰগ্ৰামাৰ পৰাণ বৰকটকী তো পৰাণে তেতিয়া মানে আমাৰ হোষ্টেলৰ ফ্ৰেছাৰ্ছত বজাবলৈ আহে কীবৰ্ড এখন লৈ তাৰ চাগে সি যদি আজি অনুষ্ঠানটো চাইছে তাৰ দুটা বিৰাট ডাঙৰ ডাঙৰ সম্পত্তি আছিলে এখন খাটাৰাচা স্কুটাৰ আছিলে আৰু এখন পুৰণা কীবৰ্ড আছিলে এতিয়া নাজানো সেইখন কেৰি কৰে নকৰে তো সেই কীবৰ্ডখন লৈ সি আহে আমাৰ হোষ্টেলত বজাবৰ কাৰণে সেই তেতিয়া মই এটা হোষ্টেলতে চিনাকি হোৱা আৰু খুব ইণ্টাৰেষ্টিং কথাটো আছিলে কি তেতিয়া মানে মই হোষ্টেলত গান গাওঁ গতিকে মোৰ লগৰবিলাকে ফুল ছাপৰ্ট কৰে যিবোৰ লগত পঢ়ে আৰু ইউনিভাৰ্চিটিৰ চব ষ্টুডেণ্টে ছাপৰ্ট কৰা আৰম্ভ কৰিলে চবে জানে যে ই ভাল গায় আমাৰ হেৰিত কলেজত ফ্ৰেছাৰ্ছত গাওঁ হোষ্টেল পাৰ্টিং ছ'চিয়েলবিলাকত গাওঁ তাৰপিছত তাতে টাৰ্ণিং পইণ্টটো আকৌ আৰম্ভ হ'ল যে তাৰপিছত মোৰ নেক্সট কেছেটটো তাত ডিব্ৰুগড় পঢ়ি থাকোঁতে সেইটো হৈছিলে 2005ত 5 বছৰ বাছ টোটেল গেপ 5 বছৰ মই কোনো কেছেট কৰা নাই কৰিছোঁ দুই এটা সৰু সুৰা কিবা গুৱাহাটীত কেতিয়াবা গাবলৈ মাতে মই আহোঁ টোকাৰী গাব কয় কিবা কয় সেইটোৰ পিছত তাতে এখন অভিনন্দন বুলি খুব ডাঙৰ ৰেষ্টুৰেণ্ট আছিলে অভিনন্দনখনৰ অনাৰ আছিলে চিন্টুদা ইজ আ পাৰ্ট অফ মাই লাইফ এতিয়া মোৰ খুব ওৱান অফ দ্য ক্লজেষ্ট পাৰ্চন মোৰ তো আমি যেতিয়া গান গাই থাকোঁ চিন্টুদা মানে খুব ইণ্টাৰেষ্টেড ই গান চান গাব নাজানে বাট ই গানত মানে বলিয়া আৰু মানে তো চিন্টুদা এদিন মোৰ আগত আহি পেলাই ক'লে যে কেছেট এটা বনাওঁ ব'ল আমি দুটাই কেছেট বনাবতো বহুত পইচা লাগিব কোনে পইচা দিব ছাৰ মই পইচা দিম মই বোলো আপুনি পইচা দিব বোলো মই পইচা দিম তোক মই প্ৰডিউচাৰ তই গান গাবি তো গান লিখিব কোনে লিখা মানুহতো নাই কাৰণ লিখা মানুহবোৰ গুৱাহাটীত থাকে তেতিয়া আমাৰ চিন্তা ক'লে যে মই বিচাৰি ওলাম আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতে এতিয়াও তেখেত তাৰে আই থিংক লেকচাৰ হ'ল মৃদুল দা খুব ভাল গীটাৰ বজায় মৃদুল দাৰ তপন বুলি ল'ৰা এটা বিচাৰি ল'লোঁ জামিৰা টি ষ্টেট বুলি এখন টি ষ্টেটত গৈ পেলাই দুটাই তপনে তেতিয়া কিবা কিবি গান লিখে আৰু মৃদুল দাই গানবোৰ লিখিব মানে ঠিক তেনেকৈ কথা হ'ল সদায় গধূলি ক্লাছৰ পৰা গৈ পেলাই মৃদুল দা মই চিন্টু দা গোটেইকেইটা গীটাৰ লৈ বহোঁ গান বনাওঁ সেই এলবামখন মোৰ কাৰণে ছাকচেছ আছিলে কিয় ছাকচেছ আছিলে যদিও এলবামটো বহুত পপুলাৰ নহ'ল কিন্তু গানকেইটা বৰ ধুনীয়া আছিলে এটা গান শুনো নেকি আমি কিবা এটা এক্সাক্টলি মই সেই গানটো শুনো সেই গানটো আজিও খুব পপুলাৰ সেই এলবামখনৰ প্ৰথম গানটো খুব পপুলাৰ তাৰপিছত গান ওলাল তাৰপিছত মৃদুল দাহঁতে মোক ক'লে যে তই নিজে লিখ এটা
তেতিয়ালৈকে মই গান লিখাৰ কোনো অভিজ্ঞতা নাই তাত ভাবিলোঁ নাই মই নিজে গান এটা লিখিব লাগে এতিয়া মিউজিক এৰেঞ্জ কোনে কৰিব মিউজিক এৰেঞ্জ কৰিব পৰাণ তেতিয়া পৰাণে ডিব্ৰুগড়ৰ পূৰব দাৰ ষ্টুডিঅ' আছিলে ষ্টুডিঅ'ত সি কাম কৰে পৰাণৰ তাত গ'লোঁ কথা পাতিলোঁ পৰাণে প্ৰথম দিনা লগ পাই গানকেইটা শুনি মই এতিয়াও মনত আছে মোৰ তাৰ কথাষাৰ সি কৈছে বন্ধু মই ডিব্ৰুগড় ষ্টুডিঅ'ত আজিলৈকে 200টামান 6/8ৰ গান কৰিলোঁ তাৰমানে তেতিয়া সি অকল বাগানীয়া গানবোৰে কৰি থাকে বেলেগ ৰেকৰ্ডিং তাত নহয় আৰু চব বাগানীয়া গানবোৰ 6/8 6/8 ইজ এ পেটাৰ্ণ অফ মিউজিক অ'কে 6/8 আছে 4/4 আছে 3/4 আছে এতিয়া মই এতিয়া জানো এইবোৰ কথা তেতিয়া নাজানিছিলোঁ তাৰপিছত আমি আৰম্ভ কৰিলোঁ এলবামটো সি বনোৱা আৰম্ভ কৰিলে সি খুব ধুনীয়া কাম কৰিছে তেতিয়া মোৰ লগৰবোৰ আছিলে ভাস্কৰ বুলি এজন আছে সি বজায় সি মোৰ লগত এতিয়াও বেণ্ডত এতিয়া নাই ইয়াৰ আগৰ বছৰলৈকে আছিলে সেই তেতিয়া তাহাঁতক লগ পোৱা তাৰপিছত গানবোৰ আৰম্ভ হ'ল তেতিয়া মোৰ গান এটা সোমাল তাত মোৰ গানটো আছিলে মোৰ বাবে তুমি আজৰি নিচিঙিবা তোমাৰ পদূলি ৰজনীগন্ধা কিন্তু চাগে শুনিছা তোমালোকে এইটো খুব পপুলাৰ এই নাম্বাৰটো সেইটো মোৰ ফাৰ্ষ্ট ছং আছিলে আৰু সেই গানটো যেতিয়া এলবামটো ৰিলিজ হ'ল ৰিলিজ হোৱাৰ পিছত মই চকুত পৰিলোঁ পবিত্ৰ মাৰ্ঘেৰিটা আৰু মানস ৰবীন্দ্ৰ চিন্টুদাৰ মানে যিটো মানে হেৰি আছিলে অভিনন্দন আছিলে তাত এটা পিচিঅ' আছিলে তো পিচিঅ'টোৰ ফোন নম্বৰত মানস দাৰ মেনেজাৰটোৱে ফোন কৰিছে মেনেজাৰটো ফোন কৰি কৈছে যে এইটো এনেকৈ ল'ৰা এটা আছে সীমান্ত চিনি পায় নেকি চব পাওঁ আমাৰ তাতে বহি থাকে আহি কৈছে তাক এই নাম্বাৰটো লোৱা এটা ফোন কৰিব দিবা চব মানস দাই এটা ফোন কৰিব দিছে পিচিঅ' ল'ৰাটো মই এতিয়াও মনত আছে শৰ্মা বুলি ক'ত থাকে নাজানো এতিয়া শৰ্মাই মোক মই যোৱাৰ লগে সি বহুত দূৰৰ পৰা বিচাৰি আছে মই যাওঁ আৰু গধূলি সি মোক ক'লে এনেকৈ মই চাহ তাহ খোৱাৰ পিছত কৈছে এনেকৈ নাম্বাৰ এটাৰ পৰা ফোন কৰিছিলে তোমাক অমুকে বিচাৰিছে ফোন কৰিলোঁ ফোন কৰাৰ পিছত মানস দাই ধৰিলে কৈছে তই এটা কাম কৰ তই আজি ৰাতি বাছত উঠি দেচোন চিধা ইয়াতে তইতো পাৰিবি মই পাৰিম উঠি দে তই বাছত চিধা ইয়াতে তই নামি পেলাই গণেশগুৰিত নামিবি নামাৰ পিছত পিচিঅ' এটাৰ পৰা ফোন কৰিবি আমি আহি যাম এতিয়া গণেশগুৰিলৈকে বাছবোৰ আহি পাই যায় ৰাতিপুৱা 5টা বজাত পিচিঅ' খোলে ৰাতিপুৱা 8টা বজাত 5টাৰ পৰা 8টা বজালৈকে মই গণেশগুৰিত ৰৈ আছোঁ 8টা বজাত মানস দাৰ মোবাইলত ফোন কৰিছোঁ তেতিয়া মোবাইলত মানে তুলিছে আৰু তুলি পেলাই তই আহি পালি নেকি ঠিক আছে মই ল'ৰা এটা পঠাই আছোঁ কোনখিনিত আছে বোলে মই এনেকৈ ৰখি আছোঁ বগা চাৰ্ট ক'লা পেণ্ট পিন্ধি আছোঁ মই পাহৰিছোঁ কি ড্ৰেছ পিন্ধি আছিলোঁ এতিয়া তাৰপিছত পঠিয়ালে ল'লে উঠাই আনিলে মোক আনি মোক কৈছে হেৰি ব'ল গান গাব লাগে এতিয়া আহি পাই দিলোঁ আহিলে ডিজি নহয় তেতিয়া গোটেই কামবোৰ হৈছিলে ডিজ চিত্ৰা ষ্টুডিঅ' সেইটো আছিলে চানমাৰীৰ ফালে তেতিয়া জোনবাইখনৰ কাম চলি আছে মোক ক'লে তই জোনবাইৰ গান এটা গাব লাগিব মইতো অবাক হৈ গৈছোঁ জোনবাই কম পপুলাৰ তেতিয়া জোনবাই বিৰাট পপুলাৰ তো এটা ল'ৰাক যদি ৰাতি বাছত উঠাই মাতি লৈ আহি পেলাই ৰাতিপুৱা কতো জোনবাইত গান গাব লাগিব তাৰ অৱস্থাটো কেনেকুৱা হ'ব তুমি ধৰিব পাৰিছা চাগে তো মই অলৰেডি সিজি গৈছোঁ আৰু ইটছ নট পচিবল তাৰপিছত মানস দা এজ এ বিগ ইম্পেক্ট ইন মাই লাইফ যে আজি যদি মই থিয় হৈ আছোঁ এইটো জেগাত তো তাৰ 80% ক্ৰেডিট গ'জ টু মানস ৰবীন্দ্ৰ দেন মানস দাই মোক ক'লে ব'ল তই গান গাব লাগিব উঠাই লৈ গ'ল আৰু কৈছে এইটো ট্ৰেক চাই ল আজি গাই দিবি গানটো সেই গানটো এতিয়াও খুব পপুলাৰ তাৰে মই মাত্ৰ 5টামান লাইনে গাইছিলোঁ সেইটো আছিলে গানটো শৰতৰ ধুনীয়া মাজনী আকাশৰ জোনে বায় আকাশৰ জোনে বায় মৰতৰে ধুনীয়াকৈ মৰতৰ ধুনীয়া ককাই কেজনী ছোৱালী কেজনী ছোৱালী যিজনীয়ে মাতে তোক শুন বুলি ককাইতি মিচিকি হাঁহি মাৰি তিনিআলিত লগে পাই তোক বঢ়িয়া সেইটো আৰম্ভণি পৰা আমি আহিম আমি আচলতে জোনবাইৰ কথা ক'লে জোনবাই সেই সময়ত প্ৰথম খোজ সীমান্ত শেখৰ আৰু সেই জোনবাই হয়তো আৰু এটা টাৰ্ণিং পইণ্ট সীমান্ত শেখৰৰ কাৰণে আমি আৰু কথা পাতিম আৰু গান শুনিম আৰু আমাৰ মাজত যি দুজন অতিথি আছে তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালে আমাৰ সৈতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰশ্ন আছে কোনে ক'বা হয় নমস্কাৰ মই তানবিতা ভৰদ্বাজ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী মই সীমান্ত দাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি বিউটি বেটাৰা গানটো অকণমান আপুনি গুণগুণাই দিয়ক Beauty better, oh my darling, you send me letter. Beauty better, oh my darling, you send me letter. I am from Shimla and you are from Shillong. Tumar mure majot ase khorai ghator talam. Buku bhori ase jemon tumale bhal pua. Tumar bhagor morom khini WhatsApp pode podai diya la 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 la. Beauty better, my darling, you send me letter. মই সীমান্তৰ পৰা মই জানিব বিচাৰিছোঁ আচলতে সীমান্তৰ জোনবাইৰ কাহিনী কৈছা জোনবাইৰ প্ৰথম প্ৰৱেশ আৰু সেই সময়ত জোনবাই যথেষ্ট জনপ্ৰিয়তাৰ শীৰ্ষত আছিল জোনবাই এলবাম তাৰপিছত পৰ্যায়টো অকণ জানিব খুজিছোঁ কেনেকৈ হ'ল কি হ'ল তাৰ পিছৰ পৰ্যায়টো মোৰ ইট ৱাজ দ্য বিগেষ্ট ছাকচেছ ইন মাই লাইফ মই কিয় কৈছোঁ জোনবাইত সেই বছৰ এই গানটো ওলালে তাৰপিছত সেইটো গান ভাল গোৱাৰ কাৰণে মানস দাই মোক ক'লে সীমান্ত তই আৰু এটা গাব লাগিব চাৰিটা খুটি পুতি এনেকুৱা গান এটা আছিলে গানটো মই গাইছিলোঁ এইটো ইমান পপুলাৰ নহ'ল বাট এনিৱে মাৰ্জিনেলি চলি যায় তাৰ পিছৰ বছৰ যিমান গানবোৰ আছিলে চব মানস দাই বনাই পেলাই মোক দেখুৱাই মই তেতিয়া মোৰ লগত আৰু এজন খুব জনপ্ৰিয় আজিৰ তাৰিখত আৰ্টিষ্ট দেৱজিৎ বৰা দেৱজিৎ দা আছিলে দেৱজিৎ দা আছিল এছিষ্টেণ্ট মানস দাৰ আমাতকৈ ছিনিয়ৰ তেতিয়াও তো তেনেকৈ বহুত বস্তু আগবাঢ়ি লাষ্টত দেট ৱাজ দ্য বিগেষ্ট ছাকচেছ বুলি মই কিয় কৈছোঁ সেই গানটো মোৰ লাইফটো পূৰাই চেঞ্জ কৰি পেলালে মোৰ ছিংগিং যিটো চিন্তা আছিলে থিংকিং আছিলে যে তেতিয়াতো মই মোৰ চকৰ কাৰণে গান গাইছিলোঁ আই ৱাজ নট প্ৰফেচনেল এণ্ড সেই গানটোৱে মোক প্ৰফেচনেল ছিংগিং কৰিবৰ কাৰণে বহুত বেছি ইনস্পায়াৰ কৰিছে মই এতিয়াও কওঁ যে মই নিউ জেনেৰেশ্যনৰ যিমান ছিংগাৰ আহিছে চবকে কওঁ যে এতিয়াৰ যিটো স্ক'প আছে সেই স্ক'পটো যদি ইউজ কৰা হয় ছিংগিং ইজ দ্য বিগেষ্ট বিজনেছ ইন দিছ ৱৰ্ল্ড ঠিকে কৈছে খালি মই এটা কথা মই সীমান্ত শেখৰ জানিব মন আছে কাৰণ সীমান্ত শেখৰৰ গান ইউটিউবত যথেষ্ট পপুলাৰ সীমান্ত শেখৰ ইউটিউবৰ পৰা কিমান আহে কাৰণ কিমান উপাৰ্জন মই জানিব এইকাৰণে খুজিছোঁ যে সীমান্ত শেখৰৰ গান কিন্তু ইউটিউবত যথেষ্ট চাই ল'ৰা ছোৱালী আজি চাম যুৱ প্ৰজন্মৰ মাজত সীমান্ত শেখৰ যথেষ্ট জনপ্ৰিয় উপাৰ্জন মই মোৰ ইউটিউব চেনেলটোৰ পৰা মই ইন এন এভাৰেজ ড্ৰ কৰোঁ 80,000 rupees per month ৱাও দ্যাটছ গ্ৰেট চ' গানটো আজিৰ তাৰিখত এনেকুৱা বস্তু যে এক্সপাৰ্টাইজ হ'ব নালাগে অলপ জানিলে হ'ল আৰু সেই বস্তুটোত খুব কনচেনট্ৰেট কৰি ল'ল গতিকে প্ৰফেচনেলি কামটো কৰিলে নিশ্চয় পোৱা যাব চ' এগেইন উই আৰ গয়িং বেক টু দ্য ছং এগেইন কোনটো গানত মোৰ প্ৰফেচনেলিজমটো আহিল তো মানস দাই মোক এদিন ৰাতিপুৱা ক'লে যে এটা গান তেতিয়া চাইমেলটেনিয়াছলি দুটা এলবামৰ কাম চলি আছে মোৰ চ'ল' এলবাম এটা আহি আছে চ'ল' এলবামটোৰ নাম আছিলে পখিলা নামটো চবেই জানে এইটো পখিলা এলবামটো খুব পপুলাৰ হৈছিলে সেইটো মোৰ এই থাৰ্ড এলবাম দেই ডিব্ৰুগড়ৰ অহাৰ পিছত মানস দাৰ লগত প্ৰথম এলবাম আৰু মোৰ চ'ল' থাৰ্ড এলবাম তাৰ মাজতে এই গানটো আহি গ'ল মোৰ ওচৰলৈ মোক এদিন কৈছে ৰাতিপুৱা এইটো ইণ্টাৰেষ্টিং ঘটনা মই আৰু মানস দা দেৱজিৎ দা ৰাতিপুৱা ফ্ল'ৰত শুই আছোঁ চাৰ্ট ইণ্টাউন মাৰিছে মানস দা এনেকৈ দেৱজিৎক জোকাইছে ঐ দেৱজিৎ উঠ গান এটা আহিছে মূৰত তাৰপিছত দেৱজিতে কৈছে হে গান আহিছে হাৰমনিয়ামখন লৈ চিধা হাৰমনিয়ামখন কাষতে পৰি থাকে তাৰমানে হাৰমনিয়ামখন টানি চুচানি টোপনিতে হাৰমনিয়ামখন বজাইছে মানস দাই গানটো গাই দিছে মানস দাৰ মাতটো ভাগি আছে বহুত কষ্ট কৰি আছে কণ্টিনিউছ মোক উঠাইছে উঠ কি হ'ল গান ওলাইছে গা তেতিয়া মানে গানবোৰ মোক গোৱাই ই হাৰমনিয়াম বজাই টিউন কৰি ৰেডি কৰি মানস দাই ৰেডি কৰি দিয়ে আৰু তাৰপিছত গানটো গোৱাইছে মোক গানটো আছিলে দিখৌ নেৰিব নোৱাৰো জাজি নেৰিব নোৱাৰো সেই গানটো আছিলে জুবিন দাৰ কাৰণে বনোৱা গান আছিলে আচ্ছা সেইটো মোৰ কাৰণে বনোৱা গান নাছিলে তাৰপিছত মানস দা মোক গাবলৈ ক'লে গালোঁ গানটো গোৱাৰ পিছত মানস দাই ক'লে হেৰি কৰোঁ তইতো গাইডটো ভালেই গাইছ টুটো ৰিলিজ কৰি দিওঁ জুবিন দাৰটো ৰিলিজ কৰি দিওঁ
দুইটা একেলগে গুচি যাওক এটা এলবামতে তাৰপিছত সেই গানটো মোৰ এতিয়াও মনত আছে যে গানটো যেতিয়া ৰেকৰ্ড হৈছিলে ৰেকৰ্ড হোৱাৰ পিছত যিমানবোৰ আৰ্টিষ্ট আছিলে চবকে গানটো শুনি চবে কান্দি ওলাই আহে দেৰ চ'চ মানে ভাল পাইছিলে গানটো চ' যেতিয়া গানটো ওলোৱাৰ পিছত এটা খুব ইণ্টাৰেষ্টিং ঘটনা যে হেৰি দেৱজিৎ দা আৰু মই দুটা মানে গণেশগুৰিতে ঘূৰি ফুৰিছোঁ এইখিনিতে তেতিয়া দুটা মানে এইফালে দুটাৰ পইচাও নাথাকে দেই তেতিয়া দুটা আৰু শ্বেয়াৰ কৰি ফুৰি ফুৰোঁ আৰু তাৰপিছত আমি মানে কি কৰোঁ কেছেটটো ৰিলিজ হোৱাৰ পিছত শুনি ফুৰোঁ ঘৰত বাজিছে নেকি কেছেট যদি বাজে পপুলাৰ তেতিয়া কোনো ইউটিউব নাছিলে ফেচবুক নাছিলে একো নাই এইবোৰ ন' ছ'চিয়েল মিডিয়া ইণ্টাৰনেটটো মানে ইউজ কৰিব নাজানো তেতিয়া ইণ্টাৰনেট কেফেতে ইউজ কৰে মানুহে তাৰপিছত মোৰ এতিয়াও মনত আছে যে হাতীগাঁৱৰ মছজিদ চকটোৰ ওচৰত কেছেটৰ দোকান এখন আছিলে আজিকালি নাই সেইখন সেই তাতে দিখনৈ গানটো বাজি আছে মানে তাৰপিছত দেৱজিৎ দা দৌৰি আহিছে কৈছে এইটো গান চলিলে এবাৰ বুজিছ এইটো গান চলিলে মোৰ চলিবও পাৰে গানটো তাৰ পিছত যিটো গানটোৱে মুভ ল'লে সেইটো আৰু চবেই দেখিলে আজিৰ তাৰিখলৈকেও এতিয়াও জনপ্ৰিয় সেই গানটো সিমানেই জনপ্ৰিয় অকণমানো তাৰ জনপ্ৰিয়তা কমা নাই গানটো শুনিলো চিয়'ৰ নিখনে ৰঙা ৰঙা পলাশে হাঁহিছে তাকেই দেখি পচুৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকেই দেখি পচুৱা বলিছে পলাশ নহয় জুমি চোৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো সুন্দৰ এটা খুব সুন্দৰ পৰিক্ৰমাৰ মাজত এই গানটোৰ সৃষ্টি হৈছিলে ভাল লাগিলে শুনি পেলাই আৰু আহিম আমি কথা পাতিম সীমান্তৰ সৈতে মই এবাৰ আকৌ এবাৰ চৌধুৰী ডাঙৰ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ এখন নাৰ্চাৰী আছে কিমান ডাঙৰ নাৰ্চাৰী আপোনাৰ নাৰ্চাৰী বহুত ডাঙৰ নহয় কাৰণ এইখন মোৰ প্ৰফেচনেল নহয় আচ্ছা মই গছবিলাক আনি পুলিবিলাক আনি বা কিনি আনি পেলাই মই তাত নাৰ্ছিং কৰোঁ কাৰণ মই অহাকালি বৃক্ষৰোপণ আছে মই বিচৰা পুলিটো অহাকালি মাৰ্কেটত নাপাব পাৰোঁ বা আনিব গ'লে বহুত দূৰত এটা দীঘলীয়া প্ৰচেছ সেইকাৰণে মই যদি ৰেডি কৰি ৰাখোঁ যেনেকৈ আজি ইয়াত আহিছোঁ 15-20টা নিম পুলি লৈ আহিছোঁ মই বজাৰৰ পৰা বিচাৰি অনা বা কেতিয়াবা বজাৰতো পোৱা নাযায় বা নাৰ্চাৰীখনো পুলি নাপাব পাৰোঁ সেইকাৰণে মোৰ এইখন ব্যক্তিগত মই ৰোপণ কৰাৰ কাৰণে নাৰ্চাৰী বিক্ৰী কৰাৰ কাৰণে নহয় কিমান আপুনি যে গছপুলি ৰুৱে একোটা পুলি ৰোপণ প্ৰতিপালনৰ মাজত বহুত পইচা খৰচ হয় সেই পইচাটো আপুনি যিটো কাম কৰে তাৰ পৰা আহৰণ কৰা পইচাৰে আপুনি তাত খৰচ কৰি আছে হয় নিশ্চয় এইটো নিশ্চয় ইয়াত বেলেগ কথা নাই এটা মাহত আপোনাৰ কিমানমান খৰচ হয় এনেকুৱা বৃক্ষৰোপণ প্ৰতিপালনৰ নামত এটা গছপুলিত 600 to 700 rupees খৰচ হয় 600 পৰা 700 টকা খৰচ হয় মিনিমাম 500 rupees 500 টকা ধৰিলো আপুনি 20000 এতিয়ালৈকে যদি গছপুলি ৰুইছে হয় হয় তাৰমানে আপুনি 500 টকাকেতো বাপৰে বা বহুত খৰচ কৰিছে এতিয়া মানে মিনিমাম আৰু 10 লাখ টকাৰ ওপৰত হয় আৰু এইটো এটা দীঘলীয়া প্ৰচেছ সেইকাৰণে হয়তো ইয়াক মহান কাম বুলি কোৱা হয় কাৰণ গছপুলি ৰুলে অন্য কিছুমান কাম আছে য'ত অকল পইচা লাগে অন্য নালাগে ক'ৰবাত আছে কষ্ট আছে শ্ৰম আছে কিন্তু বেলেগ নালাগে ইয়াত কষ্ট সময় আৰু শ্ৰম অৰ্থ গোটেইকেইটা দৰকাৰ আৰু আপোনালোকে জানি মই জনাবলৈ আপোনালোকক সুখী হৈছোঁ যে বজালীত মই নিজাববীয়াকৈ যিখিনি গছ ৰুইছোঁ বা বৃহত্তৰ বজালী কেতিয়াবা নলবাৰী কেতিয়াবা বৰপেটা ডিষ্ট্ৰিক্ট বা বাক্সা ডিষ্ট্ৰিক্টত ৰুইছোঁ যিখিনি গছ পুলি ৰুইছোঁ এইখিনি অনাগত দিনত বজালী ৰাইজে কোটি কোটি টকাৰ গছ পাব কোটি কোটি আৰু সেইটো ভাল লাগে আৰু এটা কথা আপোনাৰ বজালী নিম নগৰী হ'বলৈ গৈ আছে মই যিমান জানো আপুনি নিম গছো যথেষ্ট ৰুইছে আপোনাৰ যথেষ্ট অৰিহণা আছে আমি যথেষ্ট আমি কেইজনমান ব্যক্তিয়ে তাত ৰুইছোঁ বিশেষকৈ মই আৰু অন্য এজন খাটনিয়াৰে ৰুইছোঁ আৰু আমি ভাবিছোঁ অনাগত খুব কম দিনৰ ভিতৰত হয়তো চৰকাৰে আমাৰ পাঠশালাখন নিম নগৰী বুলি ডিক্লেয়াৰ কৰিব আমি ইতিমধ্যে ফাইলটো মুভ হৈ আছে নিম গছটো আচলতে পৰিৱেশৰ কাৰণে অত্যন্ত আৰু এটা কথা আমি চৰ্টকে আপোনাক কৈছোঁ যে
আমি আশা কৰি আছোঁ যে কেইবছৰমান পিছত অসমৰ বিভিন্ন ঠাইৰ মানুহে হয়তো পাঠশালালৈ আহিব এইখন এখন নিম্নগৰীয়া চাবলৈ যাব ঠিক আছে আমি সেইটো আশা কৰি কথা জানি ভাল লাগিল আমি আৰু কথা পাতিম আমি সূৰ্য চেতিয়া আছে তেখেতৰ ওচৰলৈ যাম কিন্তু মই সকলোখিনি কথা গান শুনাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালে আমাৰ সৈতে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰশ্ন আছে কোনে কৰিব নমস্কাৰ মোৰ নাম তৃষ্ণা কৌশিক মই আসাম স্কুল অফ জাৰ্নেলিজমৰ পৰা আহিছোঁ মোৰ প্ৰশ্নটো সীমান্তদালৈকে আছিলে মানে আজিকালি বেছিভাগ গানে মানে বৰ্তমান সময়ত বিতৰ্কত আহি যায় আৰু এই কথা গায়কসকলে ভালদৰে জানে তথাপিও তেওঁলোকে তেনেকুৱা বিতৰ্ক হ'বলগীয়া গানে কিয় গায় মানে ইয়াৰ আঁৰত জনপ্ৰিয়তা নে বেলেগ কিবা বহুত ক্ষেত্ৰত মানুহে শ্বৰ্টকাট বিচাৰে আৰু শ্বৰ্টকাট লোৱাটোত এচিভমেণ্ট নাপায় বুলি মই ক'ব নোৱাৰোঁ পায় কিন্তু লাষ্টিং নকৰে সেইটো সাময়িক হয় সেইটো সাময়িক জনাজাত আৰু জনপ্ৰিয় দুইটা শব্দ জৰে আৰম্ভ হয় কিন্তু তটো ইয়তকৈ সোনকালে শেষ হয় নমস্কাৰ মোৰ নাম শ্ৰী গৰিমাজী তালুকদাৰ মই অসম সাংবাদিকতা বিদ্যালয়ৰ পৰা আহিছোঁ মোৰ আপোনাৰ প্ৰশ্ন হ'ল যে আপোনাৰ সংগীত জগতত ভৱিষ্যতৰ পৰিকল্পনা কি ভৱিষ্যতৰ পৰিকল্পনা মই এতিয়া মোৰ বেছি কনচেনট্ৰেট কৰি আছোঁ মই মোৰ নিজৰ ইউটিউব চেনেলটোৰ ওপৰত মই 7টা গান একেলগে শ্বুট কৰিব লৈছোঁ এইবাৰ মোৰ গোটেই প্ৰজেক্টটোত চব নতুন ল'ৰাবিলাকক ইনভলভ কৰিছোঁ এজ এৰাউণ্ড 15 to 20 ইয়াৰ্ছৰ ল'ৰাবিলাক ইনভলভ কৰিছোঁ য়েছ একজেক্টলি এজন ল'ৰাই নহয় প্ৰায় 7টামান ল'ৰা আহিছে মোৰ লগত কাম কৰিবলৈ দুজনী ছোৱালী আহিছে কাম কৰিবলৈ চ' মোৰ এতিয়া মেইন মটিভটো হৈছে কি দ্য নিউ জেনেৰেশ্যন যিটো ওলাইছে দে আৰ ভেৰি মাছ টেলেণ্টেড নট অল অফ দেম ফিউ অফ দেম আৰ ভেৰি মাছ টেলেণ্টেড চ' আমি সেইখিনিক ইনভলভ কৰাব ট্ৰাই কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী পৰশমন দেৱ মই পাঠশালা বজালী মহাবিদ্যালয়ৰ পৰা আহিছোঁ সূৰ্য চেতিয়া ডাঙৰীয়ালৈ এজা মোৰ প্ৰশ্ন আছিলে যে বজাৰত বৰ্তমান গ্ৰীণ টিৰ চাহিদা বহুত বাঢ়িছে আৰু সকলোৱে এই গ্ৰীণ টি খাবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আপুনি অলপ কিছু ক'ব নেকি আমাক একচুৱেলি গ্ৰীণ টি দুটা আছে এবিধ হ'ল অৰ্গেনিক আনবিধ হ'ল ইনঅৰ্গেনিক এতিয়া যদি অৰ্গেনিক নাপায় যদি আপুনি ইনঅৰ্গেনিক খায় আপোনাৰ বেনিফিট হিচাপে একো নাপাব গ্ৰীণ টি মানুহৰ কনচেপ্টটো হৈ গৈছে কি অৰ্গেনিক কিন্তু খেতিয়কে অৰ্গেনিক চাহ বনাইছে জানো এতিয়া আমাৰ উজনি অসমৰ গ্ৰীণ টি বহুত ওলাই গৈছে গ্ৰীণ টি আপুনি যদি সঁচাকৈ অৰ্গেনিকটো খায় আপোনাৰ বহুত দৰৱৰ বেমাৰৰ কাৰণে দৰৱ উপশম কৰাব হয় নমস্কাৰ মই প্ৰিয়ংকা ভাৰদ্বাজ আসাম স্কুল অফ জাৰ্নেলিজম পৰা আহিছোঁ মই সীমান্ত দাক সুধিব বিচাৰিছোঁ আমাৰ আগৰ যোনখিনি গান আছিলে ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ আপোনাৰ গান সেইখিনি ইমান গুৰুত্বপূৰ্ণ গান আছিলে বাট এতিয়া যোনটো এটা ট্ৰেণ্ড চলি আছে ছ'চাইটিত আপুনি কি আপোনাৰ মতে ষ্টেপটো কি উঠাব লাগে এতিয়া ট্ৰেণ্ড মতে গানখিনি চলিব লাগে নে নিজৰ এথিক্স মেইনটেইন কৰি মানুহে গানখিনি গাব লাগে লিৰিক্সটো তৰল হৈছে এক্সেক্টলি লিৰিক্স আচলতে কি হয় গানৰ যিটো মুড সেইটো সময়ৰ লগে লগে চেঞ্জ হয় অ'কে এতিয়া ভূপেন্দাৰ বা জয়ন্ত হাজৰিকাৰ গানবোৰ আমাৰ কাৰণে এছেট অ'কে সেইটো আমাৰ কাৰণে সম্পদ হয় কিন্তু ইউ হেভ টু গ' উইথ দ্য ফ্ল' অফ দ্য টাইম অ'কে এতিয়া যদি আমি তেনেকুৱা গানবোৰ কৰোঁ যদি সেনেকুৱা গানবোৰ কৰোঁ সেই গানবিলাকৰ শ্ৰোতা কিমান আছে আমি সেইটোও চাওঁ বিকজ অপ্ৰিয় হ'লেও সত্য যে সব মানুহৰ টেষ্ট সদায় চেঞ্জ হয় চেঞ্জ ইজ কনষ্টেণ্ট য়েছ একজেক্টলি এতিয়া কথাটো হৈছে কি আমি কি কৰোঁ আমি মিউজিকটো প্ৰডিউচ কৰি পেলাই মিউজিকটো প্ৰেজেণ্ট কৰোঁ শ্ৰোতাই ভাল পাবলৈ এতিয়া যিহেতু গ্ল'বেলাইজেশ্যন হৈছে ইয়াত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এটা প্ৰডাক্ট বুলি যদি আমি মিউজিক ইজ নাও ইজ এ প্ৰডাক্ট আমি প্ৰডাক্ট চেল কৰোঁ অ'কে মই কিয় কৈছোঁ প্ৰণয়দা there should not be any controversy also if controversy is there মই সঁচাকৈ ক'বলৈ গ'লে music is always a product now in 2021 it is a product exactly গতিকে এতিয়া আমি আগৰ যিটো মিউজিক আছিলে তাৰ লগত এতিয়াৰ মিউজিকবিলাকৰ নিমিলাৰ ডাঙৰ কথা কিছুমান আছে তাৰ ডাঙৰ কথাটো হৈছে একদম চিম্পল আনচাৰ চবেই বুজি পাব যেতিয়া ভূপেন্দাহঁতে গান লিখিছিলে তেতিয়া চৰাই গছ নদী পাহাৰ ঘৰ মানুহৰ ভাল পোৱা ক'ত আছিলে প্ৰেমৰ ওপৰত যিবোৰ গান লিখিছে মানুহৰ ভাল পোৱা অকল চিঠি এখনৰ ভিতৰত আছিলে
চিঠি এখনৰ ভিতৰত আছিল তুমি চিঠিক লৈ লিখিব লাগিব এতিয়া কি আহিলে চিঠি আছে জানো মই যদি চিঠিক লৈ গান লিখো তোমালোকে অবাস্তৱ পাবা কিন্তু চিঠি নাই ডাকোৱাল নাই মই আজি ট্ৰেকত যদি ডাকোৱালে চিঠি লৈ তোমাক দিলে বুলি লিখো কোনোৱে নুশুনিব কিয় নুশুনিব বিকজ এটা অবাস্তৱ আজি তাৰিখত এক্সেক্টলি গতিকে মই লিখিব লাগিব তোমাৰ মৰমখিনি হোৱাটছএপত পঠাই দিম এতিয়া শুনিবলৈ বেয়া লাগিব পাৰে ৰিলেট কৰিব পাৰে আজিৰ ৰিলেট কৰিব পাৰে কিন্তু দেটছ দ্য ৰিয়েলিটি সেইটো বাস্তৱ সত্য এতিয়া যদি ভূপেন দাহঁতৰ সময়ত হোৱাটছএপ আৰু ফেচবুক থাকিলেহেঁতেন ভূপেন দাও লিখিলেহেঁতেন হোৱাটছএপ আৰু ফেচবুকক লৈ মোৰ নাম উৎপল শৰ্মা মই নগেন চৌধুৰী আজি আমাৰ সন্মুখত আছে মই তেখেতৰ বন্ধু একেলগে তেখেতে লৈ আহিছে ইয়ালৈ আমি অসমৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকী ব্যক্তি আজি প্ৰাগ নিজৰ দৰবাৰত পাইছোঁ সফল ব্যক্তি বুলি ক'ব লাগিব আটাইকেইজনে আৰু যদিও আৰম্ভণিতে কিছু বিফল আছিল এতিয়া কথাটো হ'ল মাজতে মোৰ বন্ধুবৰ নগেন চৌধুৰীলৈ তেখেতে যিটো কাম হাতত লৈছে সঁচাকৈ এইটো আদৰণীয় ক'বলগীয়া নাই ধৰণীখন সেউজীয়া কৰাৰ ধৰণীখন ৰক্ষা কৰাৰ যুদ্ধত তেখেত অৱতীৰ্ণ হৈছে ভাল কথা বহুত ভাল লাগিছে কিন্তু লগতে এটা কথা আজি আমি সকলোৱে দেখা পাইছোঁ প্লাষ্টিক আৰু পলিথিনৰ যিটো ভয়াৱহতা এইটো কিন্তু সমানে আমাৰ কাৰণে উদ্বিগ্নতাৰ কাৰণ আজি গছ ৰুইছে কিন্তু একেলগে পেৰেলেলি কিন্তু প্লাষ্টিক পলিথিনৰ যিটো ভয়াৱহতা এইটোৱে কিন্তু আমাক সমানে বিপদৰ মুখলৈ লৈ গৈ আছে গতিকে আমি এইটো ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে আমি নিশ্চয় সেই দিশতো চাব লাগিব গতিকে আমি চৌধুৰীদেৱলৈ অনুৰোধ তেখেতে গছপুলি ৰোপণ কৰাৰ লগতে যদি প্লাষ্টিক আৰু পলিথিনৰ ক্ষেত্ৰত আগবাঢ়ি যায় এইটো তেতিয়া নিশ্চয় আমি এটা সুফল পাম আগবাঢ়ি যাব সক্ষম কিবা ক'ব এই প্ৰসংগতে মই ক'ব বিচাৰিছোঁ যে প্লাষ্টিক প্ৰদূষণ এইটো এটা ভয়াৱহ সমস্যা গোটেই পৃথিৱীতে আৰু এইটো সম্পৰ্কতো নন প্লাষ্টিক বেগ আমি কিছুদিন আগতে এতিয়া আমি দুখনমান মিটিঙত যোগ দিৱস 21 জুন যিটো যোগ দিৱস আছে যোগ দিৱস আৰু এনেকুৱা দুখনমান মিটিঙত আমি মই নিজৰ ফালৰ পৰা নন প্লাষ্টিক বেগ গুৱাহাটীৰ পৰা কিনি নি পেলাই তাত বিলাইছোঁ আৰু এইটো ইতিমধ্যে আৰু এইটো আমি এটা হাতত লৈ আছোঁ কিন্তু বহুত এইটো এটা এক্সপেঞ্চিভ কাম গতিকে ইতিমধ্যে আমি এইটো হাতত লৈছোঁৱে আৰু এই ক্ষেত্ৰত কিছু মানে আগুৱাই পৰিছোঁ আৰু আমাৰ তাত ৰাইজ কিছু পৰিমাণে মানে সজাগ হৈছে এইটো ক্ষেত্ৰত দিনক ধন্যবাদ জনাইছোঁ আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম সীমান্ত শেখৰৰ গান শুনিম কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই আমাৰ বিশেষ ব্যক্তিকেইজন আছে মই এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ চেতিয়া ডাঙৰীয়া আপোনাৰ যিটো আপুনি ব্যৱসায় কৰি আছে এই ব্যৱসায়ত আপোনাৰ সংগী হৈছে আপোনাৰ পৰিয়াল আৰু মই যিমানো জানো মই যিমানো শুনিছোঁ যে তাত পাত তোলাৰ পৰা আৰম্ভ কৰি ফেক্টৰী কামলৈকে সকলোখিনি পৰিয়ালৰ মানুহে কৰে মই এনেকুৱা কথা শুনা নাই আগতে কেতিয়াও প্ৰথমবাৰকৈ গোটেই পৰিয়ালৰ লোকক মৰি শ্ৰমৰ মৰ্যাদা দি আপোনালোকে একেলগে কাম কৰিছে এই বিষয়ে আপুনি চমুকৈ অলপ ক'ব নেকি চাওক আমাৰ য'ত ফেক্টৰীটো আছে সেইটো সম্পূৰ্ণ গাঁও যদি মোৰ টি গাৰ্ডেনৰ কাষত থাকিলেহেঁতেন তেতিয়াহ'লে টি গাৰ্ডেনৰ টি গাৰ্ডেনৰ মানুহখিনি পালোহেঁতেন আমাৰ ভুল হৈ গ'ল আমি গাঁৱত পাতি দিলোঁ ফেক্টৰীটো গাঁৱত পাতি দিয়াৰ লগে লগে প্ৰথম অৱস্থাত মোৰ প্ৰডাকশ্যনটো কম আছিলে কম মানুহৰ মাজত কৰিছিলোঁ যিহেতু ডে টু ডে মোৰ পাতৰ কোৱাণ্টিটি বাঢ়ি আহিলে মোৰ লেবাৰ প্ৰব্লেমটো ক্ৰিয়েট হৈ গ'ল লেবাৰ প্ৰব্লেমটো ক্ৰিয়েট হোৱাৰ লগে লগে মোৰ লগৰ যিজন মোক খোলালি XYZ পৰিয়ালৰ মানুহবিলাকে কৈছে যে ভিনিদেউ আমি মৰিগাঁও নগাঁও মানুহখিনি আনো মৰিগাঁও নগাঁও মানুহ মানে আমাৰ মিয়া সম্প্ৰদায় মানুহখিনিক ভৰাবলৈ তেওঁলোকে ক'লে কিন্তু মোৰ মূৰত সেই শব্দটো নোসোমায় এইটো মোৰ পাৰ্চনেলি কথা মই ক'লোঁ যে এইটো কিয় কৰিব লাগে এইটো কোৱাতকৈ বেলেগ এটা অপশ্যন আমি কৰিব পাৰোঁ নেকি তেতিয়া আমাৰ গাঁৱৰ অঞ্চলৰ মানুহবিলাকে জেনেৰেলি বাগানত কাম নকৰে বা ফেক্টৰীত কাম নকৰা দেখি মই প্ৰথমতে আমাৰ বোৱাৰীকেইজনী মোৰ নিজৰ বোৱাৰী তিনিজনীক মই ওচৰলৈ গ'লোঁ তহঁতি কাইলৈৰ পৰা ফেক্টৰীলৈ আহিবিচোন একো নাই তই লাজ নকৰিবি কোনোবাই কিবা ক'লোঁ মই ক'ম তই একো নকৰিবি দৰ্জা মাৰি থৈ দিম ন কোনে দেখিব তহঁতক তাৰপিছত ভণ্টি এজনী গাঁৱতে বিয়া হৈছিলে তেওঁক আনিলোঁ 4জনীক আনি পেলাই মই ট্ৰাফৰ ওপৰত দিলোঁ ট্ৰাফৰ ওপৰত সিহঁতি পাত ভৰাই সিহঁতি কামত লগুৱাই দিলোঁ সিহঁতি ইমান ভাল পালে কষ্ট নাই কৰাৰ পিছত এইজনী কৰাৰ লগে লগে যোৱা বছৰ আৰু 2জনী আহিলে 6জনী এই বছৰ মোৰ এনেকুৱা ধুমুহা হৈছে মই মানুহ দিব পৰা নাই কাম লগাব পৰা নাই আগবেলা পেকিঙত 7জনী সোমাবলৈ বিচাৰে আৰু ট্ৰাফ বুলি কয় য'ত কেঁচা পাতটো ভৰাব লাগে বাস্কেটত তাত 3জনী লাগে আৰু সোমাবলৈ বিচাৰে আৰু গধূলি সময়ত যেতিয়া পাত আহে 5টা বজাৰ পৰা 7:30 বজালৈকে সেইখিনি সময়ত মোৰ লেবাৰ যিটো
প্ৰব্লেম হৈছিলে এইটো কেনেকৈ ভগৱানে চেঞ্জ কৰি দিলে অসমত ক'তো নাই মাইকী মানুহে পাত ভৰোৱা আপুনি জেগা নাপাব মাইকী মানুহ 24জনীমান মানুহ আহে গাঁৱৰ ওচৰৰ হেঁপা ওপৰা কৰে সেইটো মই ভৰাম সেইটো ভৰাই সেইখিনি মানুহ কোনো নহয় গগৈ চেতিয়া মেচ কছাৰী বসুমতাৰী দাস এইখিনিয়ে মানুহ বাকী হ'ল কি মই নিজে মেনেজমেণ্টত আছোঁৱেই মোৰ ল'ৰাটো একাউণ্টছত আছে মোৰ ডাঙৰ ককাইদেউৰ ল'ৰাটোক সি ফিটাৰো কাম কৰিব সি মেনেজমেণ্টৰ কাম কৰিব মোৰ মমাইদেউৰ ল'ৰাটো পেকিঙত থাকিব মোৰ ভণ্টি এজনী আছে পৰিয়ালৰ তাৰ আপোনাৰ ল'ৰাটো আপোনাৰ MBA কৰি আহিছে কৰি পেলাই বাগানত লগাই দিছে ইয়াত আছিলে গুৱাহাটীত কাজিৰঙাত পঢ়িছিলে কাজিৰঙাৰ পৰা চলবুকত পঢ়িলে তাৰপিছত কমাৰ্চ কলেজত পঢ়িলে কমাৰ্চ কলেজৰ পৰা তাক মই ইয়াত বাহিৰলৈ পঢ়িবলৈ নপঠিয়ালোঁ সি আহিবলৈ মন নকৰিব ইণ্ডাষ্ট্ৰীৰ প্ৰতি চকু মন নিদিব তাক সেইকাৰণে মই গুৱাহাটী পিনি গাঁৱত ভৰাই দিলোঁ নাই খুব ভাল কৰিছে শুনি ভাল লাগিছে মই গাঁৱত আমাৰ কোনো ষ্টাফ বোলা নাই আমি ঘৰতে কৰোঁ বঢ়িয়া মই সঁচাই আকৌ এবাৰ আপোনাক সঁচাই প্ৰশংসনীয় পদক্ষেপ আমি শেষৰ ফালে আহিছোঁ সীমান্ত চেগৰ গান আৰু এটা শুনিলোঁ তাৰপিছত আৰু অলপ কথা পাতিম আকাশে বতাহে তোমাকে দেখিছো এ বুকু সপোনতো পঙি ফুৰিছো মনৰে মাজতে কিনো ঢৌ উঠিছে তেজৰে সুততে ধুমুহা বলিছে I feel like something তুমি জানানে আকাশে বতাহে তোমাকে দেখিছো এ বুকু সপোন উপঙি ফুৰিছো ফাইবাই জেৰেয়া আলা সিজানা আনফিন hala বিখা খোদনা Sababa bujinia megoni Roma Karlasana bunga mana gasani khata bujila bedina bazangha balank mannaini asaya bang bezambe I feel like something nangzana mithiya বতাহে তোমাকে দেখিছো এ বুকু সপোনত উপঙি ফুৰিছো সুন্দৰ সীমান্ত শেখৰ জনপ্ৰিয় গায়ক আৰু পত্নী অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা সীমান্ত শেখৰ আৰু প্ৰীতি কংকনাৰ মাজত কেতিয়াবা ইগ' প্ৰব্লেম হয় নেকি আমাৰ ইগ' প্ৰব্লেম এটা হয় এই টোপনিতে হয় ইগ' প্ৰব্লেমটো আচলতে মানে কি হয় মই 11টা বজালৈকে শুওঁ তাৰ ৰাতিপুৱা 8টাতে যাব লাগে আৰু সীমান্তে সদায় ঘূৰি আহি পেলাই তই 11টালৈকে শুলি মই ক'ত শুবলৈ পাওঁ চ' আমাক টোপনি সময়টো লৈ পেলাই খুব ইগ' প্ৰব্লেম হয় আৰু কিন্তু খুব আড্ডাবাজ মানে সীমান্ত চেখৰ ৰাতি 900 ৰাতি যিমান দেৰি হওক সীমান্ত চেখৰ মই বহু আড্ডা পাৰিছোঁ আৰু নিশা যিমান দেৰি হওক সীমান্ত চেখৰ আপত্তি নাই কিন্তু ৰাতি কিন্তু ঘৰলৈ সোনকালে শুব নোখোজে বা সোনকালে সোমাব নোখোজে মই সদায় 4টা বজাত শুওঁ আৰু মই বাই 11 মই হাৰ পাই যাওঁ 11 সীমান্ত চেখৰ আৰু এটা দিশৰ কথা আমি আলোচনা কৰা নাই এইটো ৰৈ গৈছে আচলতে কাৰণ সীমান্ত চেখৰ অলপ বন্যপ্ৰাণী প্ৰেমী অৰণ্যৰ মাজত থাকি ভাল পায় কাজিৰঙাত বাৰম্বাৰ দৌৰি যায় কাজিৰঙাৰ বা যিসকল বনৰক্ষী আছে বনৰক্ষীসকলৰ লগত তেওঁ থাকে তেওঁলোকক সংগ দিয়ে সেই যাত্ৰাটোৰ বিষয়ে সেই অধ্যায়টোৰ বিষয়ে জানিব বিচাৰিছোঁ কাজিৰঙাত অকল কাজিৰঙাই নহয় বা বহুতকেইটা ঠাইত মোৰ ইনভলভমেণ্ট আছে থ্ৰু চাম NGOs মোৰ নিজৰ একো NGO নাই বাট মোৰ ফ্ৰেণ্ডবিলাকৰ যিবোৰ NGO থাকে তেখেতসকলক বহুত হেল্প কৰোঁ মই কাজিৰঙাৰ যিখিনি বনৰক্ষী আছে তেখেতসকলৰ হকে আমি বহুতবাৰ যুঁজ দিছোঁ মই আছোঁ যুঁজটো তেখেতসকলৰ লগত সদায় আপোনালোকক শুনিলে হয়তো বেয়া লাগিব আমি যোৱাবাৰ তেখেতসকলক চেণ্ডেল আৰু কিবা কিবি আমি NGO এটা থ্ৰুদি দিছিলোঁ তাত গৈ মই যিবোৰ কথা শুনিলোঁ খুব বেয়া লাগিছে মোৰ এক নম্বৰতে তেখেতসকলক আমি এনেকুৱা এটা পৰিস্থিতিলৈ ঠেলি দিছোঁ মই নাজানো চৰকাৰে কথাখিনি গুৰুত্ব দিয়ে নিদিয়ে তেখেতসকলৰ দৰমহা 7-8 হাজাৰ টকা 7-8 হাজাৰ টকাত আজিকালিৰ যুগত কোনোবা একমাহ চলিব পাৰেনে কিন্তু তেখেতসকলক যিখিনি বস্তু প্ৰভাইড কৰিব লাগে সেইখিনি বাৰু কৰা হৈছেনে সেইখিনি আমি কিন্তু চিয়ৰ হৈছোঁ যে
বন ৰক্ষা হোৱা নাই গড়ৰ মৃত্যু হৈছে কিন্তু আপুনি 1 ছেকেণ্ডৰ কাৰণে ভাবি চাওক কাজিৰঙাত আমি দিনত 1 ঘণ্টাৰ কাৰণে ফুৰিবলৈ গ'লে আমাৰ ভয় থাকে আমাক গাড়ীত লৈ যায় বন্দুক আৰোহী এজন পিছফালে বহি যায় তেখেতসকলে নিশাটো তাত ঘূৰি ফুৰে আজি আমাৰ দায়িত্ব কিয় নাই মই এটা কথা বিচাৰোঁ আৰু এটা বস্তু আছে আমাৰ হাততকৈ আজি মিডিয়াৰ যোগেৰে মই কৈছোঁ যে মিডিয়াত বহুত বস্তু আহে আমি বহুতে হেল্প কৰোঁ এইটো কৰোঁ সেইটো কৰোঁ কিন্তু কি হয় মই বহুতবাৰ বহুতক হেল্প কৰিব চাইছোঁ কিন্তু সেই মানুহকেইজনক কানেক্ট কৰিব নোৱাৰোঁ এটা সময়ত যে মই কৈ দিওঁ যে মই দিম কিন্তু মানুহজন মোৰ ওচৰলৈ নাহে বা মোৰ ওচৰত কণ্টেক্টটো নহয়গৈ হেৰাই যায় মানুহটো সেইটো গুৰুত্ব আমি ল'ব লাগিব দ্বিতীয়তে আমাৰ ব্যক্তিগত কিছুমান চিন্তা আমি কৰিব লাগিব যেনেকৈ আজি যদি আমি কাজিৰঙাৰ যিখিনি বনকৰ্মী আছে তেখেতসকলক পইচাৰে সহায় কৰিব নালাগে মই কৈছোঁ অসমত ইমান ধনী ব্যক্তি আছে ইমান ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন আছে ইমান প্ৰাইভেট কলেজেছ আছে প্ৰাইভেট স্কুলছ আছে কিয় প্ৰতিখন স্কুলে এটা দায়িত্ব ল'ব নোৱাৰে যে এই বৰ্ণকৰ্মীজনে এজন ষ্টুডেণ্টক আমি পঢ়াম এটা ল'ৰাক আমি পঢ়াম নিশ্চয় পাৰে প্ৰতিখন প্ৰাইভেট স্কুলে আজি ইনকাম কৰি আছে পইচা আপোনালোকে পাই আছে তাত অসমৰ প্ৰতিজন মানুহে আপোনালোকক সহায় কৰিছে যদি কাজিৰঙাৰ বনকৰ্মীজনৰ সেই এটা ল'ৰাক আপোনালোকে পঢ়োৱাৰ দায়িত্ব লয় তেতিয়াহ'লে সেইটো বহুত ডাঙৰ বস্তু চাকৰি কাকো দিব নালাগে আজিকালি যুগত মই আৰু এটা কথা কওঁ যে আমাৰ আজি চেতিয়াদা খুব ভাল এণ্টাৰপ্ৰেনাৰ এজন তেখেতৰ কথাৰ পৰা মই নিজে ইনস্পায়াৰ হৈছোঁ বহুত ক্ষেত্ৰত যে নিউ জেনেৰেশ্যনটোৱে আমি চাকৰি বিচাৰি ঘূৰি ফুৰা লাভ নাই আজিৰ তাৰিখত মোৰ গান তাত আছে চাকৰি নকৰোঁ বিজনেছ কৰিম মই তো মই নিজে এইটো কথা কওঁ যে এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো ডেভেলপ কৰিব লাগিব এতিয়া তোমালোকে বিশ্বাস নকৰিবা ইউ পিপল আৰ ফ্ৰম জাৰ্নেলিজিম মাছ কমন জাৰ্নেলিজিম স্কুল সৰু সৰু ল'ৰা কিছুমানক মই জানো যি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৰি আছে পৰহি মই এটা বস্তু এটা কথা মই শুনিছোঁ সৰু ল'ৰা কেইটামানে ষ্টাৰ্ট কৰিছে ইমান ধুনীয়া কনচেপ্ট তাহাঁতি কি কৰিছে তাহাঁতি গোটেই 4টামান 5টামান ল'ৰা লগ হৈ পেলাই এটা মোবাইলত এপ বনাইছে মোবাইল এপটো আজিকালি ঘৰতে বনাব পাৰি ইউ ডোন্ট হেভ টু গো বেলেগৰ ওচৰত যাব নালাগে এপ গ্ৰে কিবা কিবি ছফ্টৱেৰ আছে তাতে দি দিলে মোবাইল এপটো বনি যায় খুব বেছি 10 মিনিট লাগে সিহঁতে এপ এটা বনাইছে যে গুৱাহাটীৰ যিমান ফ্লেট আছে যিমান বিল্ডিং আছে ফ্লেটবিলাকক তাহাঁতি ক্লিন কৰিব চাফা কৰিব মান্থলি কণ্ট্ৰেক্ট ল'ব সেইবোৰ চাফা কৰা আৰু সিহঁতে ইণ্টাৰেষ্টিংলি সিহঁতে মোক কৈছে যে সীমান্ত দাদা আমি 5টামান এনেকুৱা ক্লাইণ্ট পাই গৈছোঁ যোনে আমাক গোটেই ফ্লেটটো চাফা কৰিব কয় চ' ডেটছ কল্ড দ্য ডিগনিটি অফ লেবাৰ এতিয়া নিউ জেনেৰেশ্যনে কেতিয়াও নাভাবে আজি মই যে ইচ্ছা কৰিলে মোক যদি কোনোবাই কয় যে মোৰ অলপ 5 মিনিট ফ্ৰী আছে আমাৰ ইয়াত ইমান ৰেষ্টুৰেণ্ট আছে মই 1 ঘণ্টাৰ কাৰণে কাম কৰিব পাৰিম কোনো মোক পইণ্ট আউট কৰিব নোৱাৰে বিকজ দেটছ দ্য ডিগনিটি অফ লেবাৰ মই গোটেই পৃথিৱীখন ঘূৰিছোঁ মই এটা বস্তুৱে দেখোঁ যে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে কেতিয়াবা কাষৰ ঘৰৰ মানুহজনক কুকুৰটোক অলপমান ফুৰাই লৈ আহে বিকজ হি উইল গেট $5 সেইবিলাক ঘটনা তাত চলিছে তাৰমানে এতিয়া গ্ল'বেলাইজেশ্যন যদি হৈছে গ্ল'বেলাইজেশ্যন মানে এইটো নহয় যে তহঁতৰ বেয়া বস্তুখিনি আমি ল'ম ভাল বস্তুখিনিও আমি ল'ব লাগে মই শেষত আহিছোঁ আপোনাৰ অকণমান খাদনে শেষত কি আপোনাৰ সপোন আছে চমুকে এইটো সপোন মই যিহেতু এইটো লাইনতে জড়িত বা ইয়াতে এই প্ৰসংগতে আহিছোঁ যে আমাৰ মানুহৰ গড় আয়ু 75 বছৰ ধৰি ল'লোঁ যে 75 বছৰত যদি আমি প্ৰত্যেকে জন্মদিন পালন কৰোঁ প্ৰত্যেকে জন্মদিনত যদি এজোপাকৈ গছপুলি ৰোপণ কৰি কৰোঁ তেতিয়াহ'লে আমাৰ পাঠশালাখন যেনেকৈ সেউজীয়া হৈ গৈছে বা সেউজীয়া হৈ ধৰিছে তেতিয়া আমাৰ গুৱাহাটীও সেউজীয়া হ'ব বা অন্যান্য নগৰ বা চহৰ বা গাঁওসমূহ সেউজীয়া মাত্ৰা কমি আহিব আৰু অকল সেইটোৱে নহয় যে আমি আৰু এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে যি হাৰত টেম্পাৰেচাৰ বাঢ়ি গৈছে কাৰ্বন ডাই অক্সাইডৰ ভয়াৱহতা বাঢ়ি গৈছে এতিয়া যোৱা কেইদিনৰ গোটেই সময়ত যেনেকুৱা এটা গৰম হৈছে যে ত্ৰাহি ত্ৰাহি মধু উদাহৰণ হৈছে কেনেকৈ গৰমৰ পৰা পৰিত্ৰাণ পাব বৰষুণক মানুহে এই গছ পুলিলে তাৰপৰা এই কৰিব সেইটো হ'ল যদি আমি চাকৰি বা বেচৰকাৰী হওক বা চৰকাৰী চাকৰি হওক প্ৰত্যেকে যদি সপ্তাহত যদি 5 দিন চাকৰি ধৰিলে একদম শনিবাৰে বন্ধ থাকে চেণ্ট্ৰেল স্কুল এইবিলাকত যে 5 দিনত যদি এসপ্তাহত এদিন এজোপা গছপুলি ৰোপণ কৰি আহে বাকী 4 দিন বা 5 দিন যদি তেখেতে পুলিটো নাৰ্ছিং বা ট্ৰিটমেণ্ট কৰে বা প্ৰতিপালন কৰে আৰু সেইটো যদি চৰকাৰীভাৱে বাধ্যবাধকতা কৰি দিয়ে পৃথিৱীখন সলনি যাব পৃথিৱীখন সলনি হৈ যাব চেয়াৰটো হৈ যাব আৰু সেইটো মই আহ্বান জনাইছোঁ ঠিক আছে বঢ়িয়া সুন্দৰ মই সীমান্ত শেষত আজি মই যিটো গম পালোঁ 2001 চনত যাত্ৰা কৰি আজি এই পৰ্যায়ত সীমান্ত শেখৰ অসমৰ এজন অন্যতম অসম নহয় আমাৰ দেশৰে ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ বুলি কৈছোঁ যে আগশাৰী এজন শিল্পীত পৰিণত হৈছে অহা 10 বছৰত সীমান্ত শেখৰে নিজকে ক'ত চাব বিচাৰে
পৰৱৰ্তী 10 বছৰ মই যেনেকৈ মোৰ হেৰিত আগবাঢ়ি যাব বিচাৰি আছোঁ মই মোৰ লক্ষ্যৰ মাত্ৰ 30%হে পাইছোঁ এতিয়ালৈকে 70% বাকী আছে সপোন বাকী আছে বহুত সপোন বহুত বাকী আছে গতিকে চাই লওঁ মই ক'লৈকে যাব পাৰোঁ কিন্তু মোৰ চেষ্টা সদায় অব্যাহত থাকিব শেষত সীমান্তৰ এটা গানেৰে নিশ্চয় আমি সামৰণি মাৰোঁ সীমান্ত নিজৰ এটা গান তৰা চাকৰি নকৰোঁ বিজনেছ কৰি মই হ'বনে নহ'ব মোক লাগে মাথো সঁচা হৃদয়খন মোক লাগে মাথো সঁচা হৃদয়খন তাতে জিৰণি ল'বলৈ ধন্যবাদ আমি সামৰিব লাগিব আজি আমাৰ মাজত যিকেইজন অতিথি পালোঁ আটাইকেইজনে এটাই তেওঁলোকৰ লক্ষ্য যে এইখন যিখন আমাৰ পৃথিৱী এই পৃথিৱীখন আৰু সুন্দৰ হওক তেওঁলোকৰ প্ৰত্যেকৰে এইটোৱে লক্ষ্য যে এখন সুন্দৰ পৃথিৱীৰ কামনাৰে তেওঁলোকে কাম কৰি গৈছে তেওঁলোকে যি দৃষ্টান্ত দেখুৱাইছে এই দৃষ্টান্ত আমি সকলোৱে বাদ বোলা উচিত সেইকাৰণে মই পুনৰবাৰ আপোনালোকক আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ সীমান্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত তেওঁলোকক সহযোগ কৰিলে ঋষি আৰু মৃণাল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি আমাৰ মাজত যিসকল গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী অংশ ল'লে সকলোকে ধন্যবাদ জ্ঞাপন কৰি এখন সুন্দৰ পৃথিৱীৰ কামনাৰে আজি আমাৰ এই দৰবাৰ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ ধন্যবাদ